নমস্কাৰ কাইলৈ মহালয়া আৰু মহালয়াৰ লগে লগে আৰম্ভ হৈ যাব দুৰ্গোৎসৱৰ বতৰ কাইলৈ মহালয়াৰ পিছতেই নৱৰাত্ৰি আৰু নৱৰাত্ৰিৰ সমান্তৰালভাৱে দুৰ্গা পূজা অৰ্থাৎ দুৰ্গোৎসৱৰ বতৰ আৰম্ভ হৈ যাব কাইলৈ পুৱতি নিশাৰে পৰা মহালয়ানো দৰাচলতে কি নৱৰাত্ৰিৰ এই 9টা দিন কেনেদৰে পালন কৰিব লাগে কি ৰীতি নীতিৰে নৱৰাত্ৰি পালন কৰিব লাগে বা নৱৰাত্ৰিৰ মাহাত্ম্য বা তাৎপৰ্য কি আৰু দুৰ্গা পূজাৰ দিন কেইটা কি ধৰণৰ ৰীতি নীতিৰে দেৱীক আৰাধনা কৰিব লাগে এই সামগ্ৰিক দিশ সামৰি আমাৰ এই আলোচনা আৰু এই আলোচনাত অংশগ্ৰহণ কৰিছে জ্যোতিষ ৰত্ন খৰ্গেশ্বৰ গোস্বামীদেৱে গোস্বামীদেৱ আপোনাক এই আলোচনালৈ আদৰণি জনাইছো নমস্কাৰ আৰু আমি আৰম্ভ কৰিছো মহালয়াৰ পৰা কিয়নো কাইলৈ মহালয়া পুৱতি নিশাৰে পৰা দেৱীক আৰাধনা কৰা হ'ব শক্তি দেৱী দুৰ্গা দেৱী সৰগৰ পৰা মৰ্তলৈ নামিব কাইলৈ সেইভাৱে মহালয়াত দেৱীক বন্দনা কৰা হ'ব মহিষমৰ্দিনীৰ বন্দনা হ'ব কাইলৈ মহালয়াত নদীৰ ঘাটে ঘাটে বৌতি জলধাৰাত পিতৃপুৰুষৰ পূৰ্বপুৰুষৰ পিণ্ড দিব তেওঁলোকৰ সতী সন্ততিসকলে এইসমূহ পৰম্পৰা মহালয়াৰ সময়ত আমি দেখি আহিছোঁ এটা সুন্দৰ বতৰ সুন্দৰ উৎসৱৰ বতৰ এই সময়ছোৱাতে মহালয়াৰ পৰা দুৰ্গোৎসৱৰ যি ধৰণে আৰম্ভণি হ'ব এই সামগ্ৰিক দিশ সামৰি আমাৰ এই বিশেষ অনুষ্ঠান মহালয়া নৱৰাত্ৰি দুৰ্গা পূজা বিশেষ অনুষ্ঠান আৰু এই আলোচনাত আমি আৰম্ভ কৰিছোঁ মহালয়াৰে মই খৰ্গেশ্বৰ গোস্বামী ডাঙৰীয়াক এই আলোচনালৈ এই অনুষ্ঠানলৈ আদৰণি জনাই পুনতে মহালয়াৰ কথা সুধিবলৈ বিচাৰিছোঁ মহালয়া বুলিলেই বুজা যায় দুৰ্গা দেৱীক আৰাধনা কৰা হয় কাৰণ সেই বিশেষ দিনটোত মহালয়াৰ দিনা সৰগৰ পৰা মৰ্তলৈ নামে দেৱী সেইবাবে দেৱীক আৰাধনা কৰা হয় চণ্ডীপাঠ কৰা হয় বাঙালী লোকসকলে তেওঁলোকে পুৱতি নিশাতে উঠি তেওঁলোকৰ ৰীতি নীতি নিয়মেৰে চণ্ডীপাঠ কৰাটো এটা বিশেষ তেওঁলোকৰ অনুষ্ঠান আছে তেওঁলোকৰ পৰম্পৰা আছে সেই পৰম্পৰা অসমীয়া সমাজতো আছে বা বিভিন্ন সমাজত আছে গতিকে মহালয়া কেনেদৰে আমি পালন কৰিব লাগে মহালয়াৰ কি ৰীতি নীতি আছে এইসমূহ আমি জানিবলৈ চেষ্টা কৰিছোঁ আমাৰ এই মহালয়া নৱৰাত্ৰি আৰু দুৰ্গা পূজা বিশেষ অনুষ্ঠানত মই খৰ্গেশ্বৰ গোস্বামীদেৱৰ পৰা জানিবলৈ বিচাৰিছোঁ মহালয়াৰ তাৎপৰ্য সম্পৰ্কে মহালয়াৰ তাৎপৰ্য দৰাচলতেনো কি এতিয়া প্ৰথমতে আমি জানিব লাগিব মহালয়া বস্তুটো কি হয় তো মহালয়া হৈছে অহাকালি অমাৱস্যা তিথি আছে আৰু অহাকালি অমাৱস্যা তিথিটো মানে অহাকালি আপোনাৰ বুধবাৰ 2 অক্টোবৰ অহাকালি মানে অমাৱস্যা তিথিটো ৰাতি 12:19লৈকে আছে অৰ্থাৎ অহাকালি বুধবাৰ 2 তাৰিখে ৰাতি 12:19লৈকে অমাৱস্যা তিথিটো আছে এই অমাৱস্যা তিথিটোত পিতৃপক্ষটো শেষ হ'ব আৰু প্ৰতিপদৰ তাৰমানে পৰহিৰ পৰা বৃহস্পতিবাৰৰ পৰা আপোনাৰ মাতৃপক্ষ আৰম্ভ হ'ব তো এই অমাৱস্যা তিথিটোত মানে মেইনলি কি হয় আমাৰ পূৰ্বপুৰুষসকলক এইটো তৃপ্ত কৰা সময় অৰ্থাৎ শ্ৰদ্ধা শব্দটোৰ পৰাহে শ্ৰাদ্ধ শব্দটো আহিছে বুজি পাইছে এই যে শ্ৰাদ্ধ কৰে তাৰমানে শ্ৰদ্ধা তাৰমানে সমস্ত জীৱকুলৰ আত্মাৰ উন্নতি আৰু মানে সৎগতি আৰু সৎ কামনাৰ অৰ্থে এইটো এটা বলিদান মানে চেক্ৰিফাইচ মানে সেইটোৱে হৈছে এই আমাৰ পূৰ্বপুৰুষৰ আত্মাবিলাকক তৃপ্ত কৰা এটা দিন এই পবিত্ৰ দিনটোতে দেৱীয়ে স্বৰ্গৰ কৈলাশৰ পৰা মৰ্তলৈকে আহে আহি প্ৰথম তেওঁ মৰ্তলৈকে অহা দিনটোৱে হৈছে অহাকালি দিনটো অৰ্থাৎ আপোনাৰ মহালয়াটো অত্যন্ত পবিত্ৰ দিন এইটো আপোনাৰ আহিন মাহৰ অমাৱস্যা তিথিটোত দেৱী আহে আৰু সেই দিনটোত ইমানেই পবিত্ৰ যে যিবিলাক মানুহে কৰ্মব্যস্ততাৰ কাৰণে তেওঁলোকৰ পূৰ্বপুৰুষৰ বা মাক দেউতাকৰ যদি কোনোবাই শ্ৰাদ্ধ কৰা নাছিল সেই দিনটোত শ্ৰাদ্ধটো উঠাব পাৰে তাৰমানে অহাকালি দিনটো ইমানেই পবিত্ৰ দিন মাৰ্কণ্ডেয় পুৰাণ মতে এটা কাহিনী এটা আছে কৰ্ণই মানে নিজৰ বংশৰ মাক দেউতাক কোন আছিল নেজানিছিলে সেইটো কাৰণে তেওঁ শ্ৰাদ্ধ কৰা নাছিলে তেওঁ যেতিয়া স্বৰ্গলৈকে গ'ল স্বৰ্গলৈকে যাওঁতে তেতিয়া তেওঁ খাবলৈ পোৱা নাছিল অকল ধন সোণ পাইছিল
তেওঁ যি চুইছিল তাকে শুন হৈ গৈছিল মুঠতে তেওঁ খাবলৈ নাপায় তেতিয়া তেওঁ ব্ৰহ্মাৰ ওচৰলৈকে গ'ল তেওঁ ব্ৰহ্মাই ক'লে যে তুমি যেহেতুকে শ্ৰাদ্ধ কৰা নাই শ্ৰাদ্ধ নকৰাটো বহুত ডাঙৰ অপৰাধ আজিকালি মডাৰ্ণ হৈ বহুত মানুহে শ্ৰাদ্ধ নকৰে শ্ৰদ্ধা শব্দটোৰ পৰাহে শ্ৰাদ্ধ আহে যদি আপুনি ল'ৰা মাক বাপেকৰ যদি শ্ৰাদ্ধ নকৰে আপোনালোকেও সেই একেটাই হ'ব অৰ্থাৎ তেওঁলোকে খাবলৈ নাপাব অৰ্থাৎ তৃপ্ত কৰা দিন এইটো গতিকে খুব পবিত্ৰ দিন তেতিয়া কৰ্ণক ক'লে যে তুমি মৰ্তলৈকে যোৱা আহিন মাহৰ যিটো অমাৱস্যা তিথি আহি আছে সেই আহিন মাহৰ অমাৱস্যা তিথিটোত পিতৃপক্ষৰ আটাইতকৈ চবতকৈ য'ত যিমানখিনি যাৰ য'ত শ্ৰাদ্ধ লেপছ হৈছে কোনোবাই শ্ৰাদ্ধ কৰা নাই মাকৰ হওক দেউতাকৰ হওক বা পূৰ্বপুৰুষৰ এই দিনটোত উঠাব পাৰি অৰ্থাৎ ৰেগুলাৰাইজ কৰিব পাৰি ইংৰাজীত যিটো কয় তো গতিকে সেই অহাকালিৰ দিনটোত কৰ্ণই আহি নিজৰ পূৰ্বপুৰুষৰ আৰু মাক বাপেকৰ তেওঁ শ্ৰাদ্ধ কৰিছিল কৰাৰ কাৰণে তেওঁ মুক্তি লাভ হৈছিলে হোৱাৰ কাৰণে তেওঁ স্বৰ্গত গৈ আকৌ খাবলৈ পাইছিল গতিকে অহাকালিৰ দিনটো অত্যন্ত শুভ দিন চব জীৱ জন্তু চব আত্মাক শুদ্ধকৰণ হয় শুদ্ধকৰণ মানে পবিত্ৰকৰণ হয় অৰ্থাৎ শ্ৰাদ্ধ কৰা দিন অৰ্থাৎ আমাৰ পূৰ্বপুৰুষক ৰেচপেক্ট দিয়া শ্ৰদ্ধা মতলব শ্ৰাদ্ধ গতিকে যিকোনো কাম এটা কৰিব লাগিলে আমি আমাৰ পূৰ্বপুৰুষক আমি হেড ডাউন কৰোঁ নমন কৰি উঠিহে আপোনাৰ আগবাঢ়িব লাগে তো গতিকে কালিৰ দিনটো অত্যন্ত শুভ দিন কিন্তু অহাকালি কিন্তু সূৰ্যগ্ৰহণ আছে এতিয়া আমাৰ হিন্দু ধৰ্মত কিছুমান প্ৰবাদ আছে যে অমাৱস্যাত মানুহে লঘোণ থাকে পূৰ্ণিমাৰ দিনা মানুহ লঘোণ থাকে একাদশীত লঘোণ থাকে এটা কেলেই থাকে মই আগৰ ইণ্টাৰভিউ এটাতো কৈছিলোঁ যে অহাকালি অমাৱস্যা গতিকে অমাৱস্যাত আমাৰ শৰীৰত পেলুৱে কণী পাৰে অৰ্থাৎ পেলু কণী পাৰিব লগা চাৰ্কুলটো 30 দিনীয়া পেলুবিলাকে আমাৰ পেটত যেতিয়া ঘোৰ অমাৱস্যা তিথি হয় তেতিয়া ৰাতি তেওঁলোকে আন্ধাৰৰ সুযোগ লৈ পেলু কণী পাৰে যেতিয়া আমি একো নেখালে কি হয় আমাৰ দেহৰ এনজাইমবিলাকে খাবলৈ একো নাপালে পেলুৰ কণীবিলাকৰ ওপৰৰ মাখি চালটো নষ্ট কৰি পেলাই আমাৰ এচিড থাকেতো পেটত তেতিয়া কণীবিলাক নষ্ট হয় যিটোৰ কাৰণে পেলুবিলাক বংশ বৃদ্ধি নহয় গতিকে সেইটো এটা মেইন কথা যিটোৰ কাৰণে হেৰি নহয় আৰু ছেকেণ্ড কথা অমাৱস্যা তিথিবিলাকত মাছ মাংস বা হেভি খানা এনেও খাব নালাগে যিবিলাকে কেঞ্চাৰ জাতীয় বেমাৰ কৰাৰ প্ৰৱণতা থাকে একাদশীত হাইয়েষ্ট কেঞ্চাৰ জাতীয় এইবিলাক আহে পুষ্যা নক্ষত্ৰত পৰে উভতি আহে যিটো আমাৰ শৰীৰৰ কাৰণে হানিকাৰক সেইকাৰণে একাদশী তিথিত লঘোণ থাকিব দিছে একো খাব দিয়া নাই আৰু পূৰ্ণিমাৰ দিনা লঘোণ থাকিব লাগে কেলেই কাৰণ পূৰ্ণিমাত মানে চন্দ্ৰটোৱে যেতিয়া খুব পৃথিৱীক টানে খুব বেছি এট্ৰাকশ্যন হয় যিটো মধ্যাকৰ্ষণ শক্তিৰ কাৰণে হয় সেইটো কাৰণে সাগৰৰ জোৱাৰ ভাটা হয় তো এই সময়খিনিত পনীয়া বস্তুবিলাকক খুব বেছিকৈ টানে কাৰণে ষ্ট্ৰ'ক হোৱাৰ প্ৰৱণতা থাকে সেইকাৰণেও আপোনাৰ পূৰ্ণিমাৰ দিনা মানুহে লঘোণ থাকিব লাগে খাব নালাগে পূৰ্ণিমা একাদশী অমাৱস্যা এই তিনিটা দিনত যদি লঘোণে থাকে আপোনাৰ শৰীৰকো এটা সকাহ দিয়া হ'ল লিভাৰ ফেটছ থাকিলে তাতেও কভাৰেজ পাব কাৰণ লিভাৰে ৰেষ্ট পালে বডিৰ ৰেজিষ্টেঞ্চটো ডিটক্সাইড কৰা বুলি কয় ইংৰাজী সেই বস্তুটো হয় আৰু ছেকেণ্ড কথাটো হ'লগে এইখিনি আপুনি ফাষ্টিঙৰ কথা কৈছে উপবাসৰ কথা কৈছে এইখিনিতে জানিবলৈ বিচাৰিম যিহেতু কাইলৈ মহালয়া সমান্তৰালভাৱে সূৰ্যগ্ৰহণো আছে যদিও ভাৰতবৰ্ষত দৃশ্যমান নহয় তৎসত্ত্বেও যদি কাইলৈ উপবাসে থকা হয় দিনটো ধৰক সূৰ্যোদয়ৰ পূৰ্বৰে পৰা সূৰ্যাস্তলৈ যদি উপবাসে থকা হয় তেনেহ'লে ভাল নহয় জানো নহয় উপবাস মানে এটা বেলেগ বস্তু তাৰমানে আমাৰ বডিত কিছুমান মানে আনইউজড কিছুমান পাৰ্কিং জায়গা থাকে যিবিলাকত আমাৰ বডিত কিছুমান বস্তু থাকে যেতিয়া আমি খাবলৈ নাপাওঁ তেতিয়া আমাৰ দেহে সেই পাৰ্কিং জায়গাবিলাকত দূষিত কিছুমান মানে বডি জইণ্টবিলাকত কিছুমান বস্তু থাকে এই বস্তুবিলাক নি মানে তেওঁলোকে অফিচ চলোৱাৰ নিচিনাকৈ বডিটো চলাই ৰাখে সেইকাৰণে মাহত দুবাৰ বা তিনিবাৰ তাৰমানে একাদশী অমাৱস্যা আৰু পূৰ্ণিমাত নৰ্মেলি 3 দিন লঘোণ থাকিলে আমাৰ বডিৰ যিমানখিনি মানে অলাগতিয়াল যিবিলাক পাৰ্কিং জাগাত যিবিলাক বস্তু ৰৈ আছিলে সেই বস্তুখিনি দেহাটোৱে খৰচ কৰে কাৰণ খাবলৈ পোৱা নাই সেইকাৰণে লঘোণ থাকিলে বডিটো শুদ্ধিকৰণ হয় ইছলাম ধৰ্মত যে মানুহে ৰোজা ৰাখে সেই ৰোজা এক প্ৰকাৰ সেই ধৰণৰে বস্তু যে বডিত যিটো সংশোধন মানে পিউৰিফাই কৰে বডিটো যেনেকৈ আপোনাৰ এটা পানী ফিল্টাৰ যেনেকৈ কেণ্ডেলডাল চাফা কৰি দিয়া হয় কোনো তাকে বেক ৱাছ কৰি পেলাই ইটছ লাইক বেক ৱাছ গতিকে আমাৰ এইটো হিন্দু ধৰ্মৰ নিয়ম আছে এইটো জানিব বিচাৰিছোঁ যে কাইলৈ উপবাসে থাকিলে ভাল নহয় উপবাসে থাকিলে ভাল কিন্তু মেইনলি ৰাতি সূৰ্যগ্ৰহণ আছে যদিও ভাৰতত এই সূৰ্যগ্ৰহণটো দৃশ্যমান নহ'ব কিন্তু অহাকালি ৰাতি 9:13 পৰা সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আৰু শেষ নিশা 3:17 শেষ হ'ব যদিও অসমত এই সূৰ্যগ্ৰহণ বা ভাৰতবৰ্ষত সূৰ্যগ্ৰহণটো দৃশ্যমান নহয়
কিন্তু তাৰ তথাপিও ফ্ৰিকুৱেঞ্চি আৰু গ্ৰহবিলাকৰ ৰে কাৰকবিলাক আহি থাকে সেইকাৰণে অহাকালি আপোনালোকে 9টা 13ৰ আগত যদি কোনোবাই ব্ৰতছত নাপালেও তে হেভি খানা নাখাব মাছ মাংস জাতীয় নিৰামিষ খাব খুব লঘু আহাৰ খাব আৰু 9টা 13ৰ আগত খোৱা কামখিনি শেষ কৰিব কাৰণ কালি অমাৱস্যাও হয় আৰু ইফালে সূৰ্যগ্ৰহণো আছে আৰু আপোনাৰ ইফালে মহালয়াও আছে মহালয়াটো পবিত্ৰ দিন পিতৃপক্ষৰ শেষৰ সামৰণিৰ অনুষ্ঠান অহা পৰখিৰ পৰা মাতৃপক্ষ আৰম্ভ হ'ব অহা পৰখিৰ পৰা নৱৰাত্ৰি আৰম্ভ হ'ব এইটো এটা বেলেগ চেপ্টাৰ কিন্তু মই কোনটো কথা ক'ব খুজিছোঁ অহাকালি ৰাতি 9টা 13ৰ পৰা শেষ নিশা 3:17 সূৰ্যগ্ৰহণ আছে যদিও অসম বা ভাৰতত এইটো দৃশ্যমান নহয় কিন্তু ইয়াৰ কাৰক আৰু প্ৰভাৱবিলাক থাকে কাৰণ সূৰ্যগ্ৰহণৰ সময়খিনিত টেম্পৰাৰী হ'লেও জলবায়ু দূষিত হয় নতুন প্ৰজাতিৰ ভাইৰাছ বা বেক্টেৰিয়া জন্ম হয় সেইবিলাক বস্তু খোৱা পানী বা লিকুইড বস্তুত সহজে সংক্ৰমিত হয় সেইটো কাৰণে আমাৰ হিন্দু ধৰ্মত খোৱা বস্তুবিলাক পেলাই দিব দিছে বা উতলাই খাব দিছে বা পাৰা পৰিশ্ৰমত গ্ৰহণ লগাৰ মাজত আপোনাৰ মানুহে খোৱা লোৱাটো টোটেলি বন্ধ কৰিব দিছে আৰু গৰ্ভৱতী মহিলাই মাটিত নামিব নালাগে বুলি কৈছে আৰু গ্ৰহণ চাব নালাগে চকুত ৰেটিনাত এফেক্ট কৰে বুলি কৈছে তো অহাকালি আপোনালোকৰ এই পবিত্ৰ চেনেলৰ মাধ্যমেদি মই কৈছোঁ অহাকালি সূৰ্যগ্ৰহণ আছে ৰাতি 9টা 13ৰ পৰা শেষ নিশা 3টা 17লৈকে এইখিনি সময়ৰ আগতেই যদি কোনোবাই ব্ৰত নাপালে তেনেহ'লে খোৱা লোৱাখিনি কৰিব কালি এনেও অমাৱস্যাত মানুহ লঘোণ থাকিব লাগে যদি খাবই লাগে তেনেহ'লে নিৰামিষ খানা খাব যাতে বডিয়ে সোনকালে হজম হৈ যায় যিমানে শ্ল' হজম হ'ব বা হজম কৰোঁতে বডিয়ে এনজাই সেইবিলাক বস্তুৱে শৰীৰক হাৰ্ম কৰে এনেও মানুহ জাতিটো হৈছে দিনত ফুৰা জীৱ যি জীৱ জন্তুৱে দিনত ফুৰে সি সূৰ্যৰ তাপৰ দ্বাৰাহে হজম প্ৰক্ৰিয়া প্ৰচেছটো কৰে সেইকাৰণে দিনত ফুৰা জীৱ জন্তুৱে ৰাতি ৰেষ্ট লয় কিন্তু মানুহ এটা এনেকুৱা বেধৰ্মী বেজতীয়া জাতি এটা যিটো দিনৰো 12 ঘণ্টা ল'ব ৰাতিও দেখিব আপুনি 12টা 1টালৈকে মাছে মাংসই চিকেন টিকেন খাই ঘূৰি ফুৰিছে সেইকাৰণে আমাৰ মেক্সিমাম মানুহ 45ৰ পিছত চুগাৰ প্ৰেছাৰ ডায়েবেটিছ হৈ মানুহবিলাক পংগু হৈ যায় কিয় হয় কাৰণ নেচাৰৰ এগেইনষ্টে যায় দিনত ফুৰা জীৱ জন্তুৱে গধূলি সূৰ্য উদয়ৰ পিছত প্ৰটিন খাবই নাপায় প্ৰটিন ক'ত থাকে মচুৰ দালিত থাকে মাছ মাংস কণীত থাকে তো এইটো মডাৰ্ণ চায়েন্স আৰু আয়ুৰ্বেদিক শাস্ত্ৰও কৈছে যে গধূলিৰ পিছত খানা খাবই নালাগে প্ৰটিন জাতীয় আৰু খালে খুব লাইট খানা খাব লাগে আকৌ আমাৰ হিন্দু ধৰ্মত কৈছে যে অমাৱস্যা একাদশী আৰু আপোনাৰ পূৰ্ণিমাত একোৱে খাব নালাগে এইবিলাক বস্তু আমাৰ হাৰ্ম কৰে তো গতিকে অহাকালি মহালয়াও আছে আপোনালোকে যদি খাই দিনটো নিৰামিষ খানা বা পানী জাতীয় বস্তু খাব আৰু যদি ৰাতি 9টা 13ৰ আগত খোৱা বোৱা চেপ্টাৰটো বন্ধ কৰিব তাৰ পিছত আৰু নাখাব এইটোৱে আপোনালোকক বহুত হাৰ্ম কৰিব সূৰ্যগ্ৰহণ প্ৰসংগটো আপুনি কিছু কথা উল্লেখ কৰিলে কি কি কৰিব লাগিব কি কি নাই পুনৰ আমি আহিছোঁ মহালয়ালৈ তাৰপিছত নৱৰাত্ৰি আলোচনা কৰিম তাৰপিছত দুৰ্গা পূজাৰ সেই বিশেষ ষষ্ঠীৰ পৰা দশমীলৈকে এই বিশেষ দিনকেইটাৰ কথা আমি আলোচনা কৰিম এতিয়া মই মহালয়ালৈকে আহিছোঁ আপুনি ইতিমধ্যে উল্লেখ কৰিছে মাৰ্কণ্ড পুৰাণৰ এই এটা যিটো আখ্যান সেই আখ্যান মতে দুই এটা কথা সংযোগ কৰিব তাত বিচাৰিম যে আমি যি ধৰণে অধ্যয়ন কৰিবলৈ পাইছোঁ বা বিশেষ কিছু তথ্য আমাৰ হাতত আছে সেইমতে যদি আমি ভুল কৰা নাই এই ধৰণৰ আপুনি ইতিমধ্যে উল্লেখ কৰিছে পুনৰবাৰ যিসকল দৰ্শক আমাৰ লগত এতিয়া সংযুক্ত হৈছে তেওঁলোকৰ জ্ঞাতাৰ্থে এই কথাখিনি জনাবলৈ বিচাৰিছোঁ যে এটা আচলতে কাহিনী আছে পুৰণি আখ্যান আছে এতিয়া সেই আখ্যানটোৰ কথা কম পুনতে ক'বলৈ বিচাৰিছোঁ যে আমাৰ 3টা পুৰুষ থাকে মৃত্যুৰ পিছত জমে লৈ যায় আৰু স্বৰ্গ আৰু মৰ্ত্য সৰগ আৰু মৰতৰ মাজত এখন লোক যাক কি লোক বুলি কয় পিতৃলোক বুলি কয় পিতৃলোক এইটো পিতৃপক্ষ চলি আছে হয় সৰগ আৰু আমাৰ মৰ্ত্যৰ মাজত এটা লোক এটা ইমাজিনেৰী দৰাচলতে কাল্পনিক এটা লোক আছে এখন লোক আছে সেই লোক পিতৃলোক সেই পিতৃলোকত 3টা পুৰুষে বাস কৰে অৰ্থাৎ এগৰাকী লোক জীৱিত লোকৰ তেওঁৰ পূৰ্বৰ 3টা পুৰুষে তাত বাস কৰে আৰু যেতিয়ালৈকে তেওঁৰ উত্তৰসূৰীয়ে অৰ্থাৎ জীয়াই থকা তেওঁৰ সতী সন্ততিয়ে তেওঁক পিণ্ড নিদিয়ে তেতিয়ালৈকে তেওঁলোকে মোক্ষ লাভ নকৰে বা মুক্তি নাপায় বুলি কোৱা হয় তেওঁলোকে পিতৃলোকত বাস কৰে আৰু সেই পিতৃলোকৰ নিয়ন্ত্ৰক হ'ল যমে যেতিয়া পৃথিৱীৰ পৰা লৈ যায় তেতিয়া সৰগ পোৱাৰ আগতে এই পিতৃলোকত 3টা পুৰুষে বাস কৰে তেওঁলোকৰ মুক্তিৰ বাবে তেওঁলোকৰ সতী সন্ততিয়ে এনেদৰে পিণ্ড দিব লাগে আপুনি খাবলৈ পায় তেতিয়া হয় তেতিয়া খাবলৈ পায় আপুনি মাৰ্কণ্ড পুৰাণৰ কথা উল্লেখ কৰিছে মাৰ্কণ্ড পুৰাণৰ যিটো কাহিনী সুন্দৰ কাহিনী বৰ্ণনা কৰিছে কৰ্ণৰ মহাভাৰতৰ যুদ্ধত মৃত্যু হ'ল মৃত্যুৰ পিছত তেওঁক লৈ যোৱা হ'ল তেওঁ পালে পিতৃলোক অৰ্থাৎ মৰ্ত্যৰ পৰা যেতিয়া তেওঁ গ'ল সৰগ পোৱাৰ আগতে
পিতৃলোক তিনিটা পুৰুষ আমি থাকে বুলি ইতিমধ্যে উল্লেখ কৰিছোঁ এই তিনিটা পুৰুষ থকা পিতৃলোকত তেওঁ গৈ পালেগৈ কিন্তু তাত তেওঁ য'তেই হাত দিয়ে তাত সোণ হৈ যায় তেতিয়া ব্ৰহ্মাই ক'লে যে ব্ৰহ্মাক সুধিলে যে কি দৰাচলতে কথাটো কি মই দেখোন একো খাবলৈ পোৱা নাই মই ইমান বেছি ভোক লাগিছে কিয় খাবলৈ পোৱা নাই আৰু মই য'তেই চুই দিছোঁ সোণ হৈ গৈছে হীৰা হৈ গৈছে অলংকাৰ হৈ গৈছে বোলে তুমি গোটেইটো জীৱন মানুহক দান কৰিয়ে গ'লা সোণ হীৰা মুকুতা সব দান কৰি গৈ আছা কিন্তু কেতিয়াও তোমাৰ পিতৃপুৰুষক কেতিয়াও অন্ন বা পানী দান কৰা নাই তেতিয়া কৰ্ণই ক'লে যে মই অন্ন পানী ক'ৰ পৰা দান কৰিম মোৰ পিতৃপুৰুষৰ মই পৰিচয়ে নাজানো তেতিয়া যেতিয়া কথাটো ক'লে সেই ভুলটোৰ বাবে তেওঁ এনেধৰণে শাস্তি পাবলগীয়া হ'ল তাৰপিছত তেওঁক এটা সময় দিয়া হ'ল এই যিটো পিতৃ আমি পক্ষৰ কথা কৈ আছোঁ এই পিতৃপক্ষৰ 15টা দিনত তেওঁক মৰ্ত্যলৈ আহিবলৈ বিশেষ অনুমতি প্ৰদান কৰা হ'ল আৰু মৰ্ত্যলৈ আহি তেওঁৰ পিতৃপুৰুষৰ যি সেৱা শ্ৰাদ্ধ পিণ্ড দিয়া এই কামখিনি সমাপন কৰি যোৱাৰ পিছত তেওঁ মৰ্ত্যলোকলৈ যায় আমাৰ পিতৃলোকলৈ যায় আৰু পিতৃলোকৰ পৰা তেওঁ স্বৰ্গপ্ৰাপ্তি হয় এই ধৰণৰ এটা কাহিনী মাৰ্কণ্ড পুৰাণত উল্লেখ আছে নহয় জানো এই 15টা দিন পিতৃপক্ষৰ পিছত শেষ হোৱাৰ দিনটোতেই আহি পৰে মহালয়া আৰু এই মহালয়াত এই ধৰণে সেইবাবেই বিভিন্ন নদীৰ ঘাটত দেখিব য'ত সমান্তৰালভাৱে মহালয়াৰ স্তুতি চলি আছে চণ্ডীপাঠ চলি আছে সেই সমান্তৰালভাৱেই কিন্তু পিতৃপুৰুষক পিণ্ড দি আছে শ্ৰাদ্ধ কৰিছে শ্ৰদ্ধা শব্দৰ পৰাহে শ্ৰাদ্ধ কৰিছে পিণ্ডদান কৰিছে আৰু তেতিয়া তেওঁলোকৰ পিতৃপুৰুষে পূৰ্বপুৰুষে মুক্তি লাভ কৰে তিনিটা জেনেৰেশ্যন তিনি পুৰুষ যিসকলে পিতৃলোকত বাস কৰি আছে তেওঁলোকৰ স্বৰ্গপ্ৰাপ্তি হয় বুলি কোৱা হয় ধৰ্মীয় বিশ্বাস এই তাৰেই মাৰ্কণ্ড পুৰাণত আছে এইটো হয় মাৰ্কণ্ড পুৰাণত এই কথাটো উল্লেখ আছে আৰু সেইবাবেই এই ধৰণে এক আমাৰ পৰম্পৰা চলি আহিছে এতিয়া মহালয়াত দেৱীক যিটো বন্দনা আমি কথা উল্লেখ কৰোঁ সেই কথাটো এই ধৰণে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে দেৱীয়ে সৰগৰ পৰা অৰ্থাৎ কৈলাশৰ পৰা মৰতলৈ নামি আহে অহাকালি নামি আহে এই মহালয়াৰ দিনটোত আৰু কাৰণ কোৱা হয় যে সেইদিনাই দেৱীক সৃষ্টি কৰা হৈছিল বিভিন্ন দেৱ দেৱতাই বিভিন্ন অস্ত্ৰ শস্ত্ৰৰে সজ্জিত কৰি এইটোত মানে এটা এইটোত তাৰমানে কি হয় ইয়াত এটা কাহিনী আছে ৰম্ভাসুৰে মানে উগ্ৰ শিৱ সাধনা কৰিলে কৰোঁতে শিৱই তাক ক'লে যে তোমাক কি লাগে কোৱা তেতিয়া ক'লে মোক এনেকুৱা এটা সন্তান দিয়ন যাক মানে কোনো মানে স্বৰ্গ মৰ্ত পাতাল কোনো যাতে তাক হাৰ মনাব নোৱাৰে সেনেকুৱা এটা মোক সন্তান দিয়ক তে শিৱই বৰদান দিলে আৰু ৰম্ভাসুৰৰ আৰু মহিষ্মতিৰ ঔৰসত ইহঁত দুজনৰ সংগমত তাৰমানে মহিষাসুৰ জন্মিল তো মহিষাসুৰে আপোনাৰ যেতিয়া আপোনাৰ নিজাকে সেই ব্ৰহ্মক মানে তপস্যা কৰিলে তো ব্ৰহ্মাক তপস্যা কৰাৰ পিছত ব্ৰহ্মাই তাক ক'লে তোমাক বৰদান কি লাগে কোৱা তে সি কৈছে যে মোক কোনো মাৰিব নোৱাৰা বৰদান এটা দিয়ক বোলে সেনেকুৱাটো বৰদান নাথাকে তুমি কিছু এটা হেৰি কৰি কোৱা তেতিয়া সি কৈছে যে মোক কোনো মতা মানুহে মাৰিব যাতে নোৱাৰে মোক সেনেকুৱা বৰদান দিয়ক আৰু যাতে ডাঙৰ ছোৱালীও মোক মানে মেচিয়ৰ মানে মাইকী মানুহেও যাতে মোক মাৰিব নোৱাৰে সেনেকুৱা মোক বৰদান দিয়ক তেওঁৰ ধাৰণা আছিল সৰু ছোৱালীনো কি কৰিব গতিকে মতা মানুহৰ পৰা মাৰিব নোৱাৰা বৰদান মেইনলি তেওঁ বিচাৰিলে তেতিয়া মানে তেওঁ ব্ৰহ্মাই ক'লে যে ঠিক আছে সেইটোৱে হ'ব সেইটো কাৰণে যেতিয়া আপোনাৰ তেওঁ গম পালে যে মোকতো কোনো মতা মানুহে মাৰিবই নোৱাৰে গতিকে তেওঁ এটা ছেক্টৰত তেওঁ নিশ্চিন্ত হৈ গ'ল তাৰে পিছত তেওঁ কৈছিলে কোনো পুষ্পিতা হোৱা নাৰীয়ে তেওঁক মাৰিব নোৱাৰে পুষ্পিতা হোৱা মানে মিনিমাম 16 বছৰৰ ওপৰৰ ছোৱালী মিনিমাম ধৰা হয় তো গতিকে পুষ্পিতা হোৱা নাৰীয়ে মাহেকীয়া হোৱা নাৰীয়েও তেওঁক মাৰিব নোৱাৰে মতা মানুহে মাৰিব নোৱাৰে গতিকে তেওঁ তাৰমানে স্বৰ্গ মৰ্ত আৰু পাতালত চবফালে মানে তেওঁ তাণ্ডৱ সৃষ্টি কৰিলে যেতিয়া তাণ্ডৱ সৃষ্টি কৰিলে তেতিয়া এই কথাখিনিত তাৰমানে শিৱ আৰু বিষ্ণু আৰু ব্ৰহ্মাৰ বহুত খং উঠিল খং উঠোতে তেওঁলোকৰ শৰীৰৰ পৰা তেজৰ চিটিকণি লগ হৈ দেৱী দুৰ্গাৰ সৃষ্টি হৈছিল আৰু সমস্ত দেৱগুণে মহিষাসুৰক মাৰিবৰ কাৰণে চবে নিজৰ নিজৰ মানে ফেভাৰেট অস্ত্ৰবিলাক দিছিলে যাতে তুমি যুদ্ধত লাগিব কাৰণ মহিষাসুৰ বহুত পৰাক্ৰমী যোদ্ধা আছিলে তেতিয়া শিৱই তেওঁক ত্ৰিশূলপাত দিছিলে তো সেইকাৰণে দেৱী দুৰ্গাক 16 বছৰৰ তলৰ কুমাৰী ছোৱালী বুলি ধৰা হয় সেইকাৰণে নৱমী তিথিৰ দিনা যিবিলাক মানুহৰ সন্তান নাই বা যাৰ ঘৰত কেঞ্চাৰ পেচেণ্ট বা দুৰাৰোগ্য ব্যাধিৰ বেমাৰী আছে বা যাক ল'ৰা সন্তানেই লাগে বা যাৰ ল'ৰা ছোৱালীৰ বেমাৰ হৈ আছে জেলে চেলে আছে বা সমস্যাত আছে কোৰ্ট কাছাৰীত আছে তাৰ মাক বাপেকবিলাকে সন্তানৰ মংগলৰ অৰ্থে অষ্টমী আৰু নৱমীত মেইনলি অষ্টমীত কৰে এই মানে কুমাৰী পূজাটো কৰে এই কুমাৰী পূজাটো নৱমীটো কৰিব পাৰে কিন্তু সন্ধি পূজাৰ পিছত গতিকে এই নৱমী এই কুমাৰী পূজাটো কৰে কুমাৰী পূজাৰ পদ্ধতিটো মই অলপ পিছত ক'ম কিন্তু কথাটো হ'লগে এই গোটেই বস্তুটোত
আপোনাৰ গোটেই কাহিনীটো আছে এইটো মহিষাসুৰৰ লগত আৰু এইবাৰ এই বস্তুখিনি মই বাৰু ডিটেইলছত কম মহিষাসুৰক বধ কৰে বাবে মহিষ মৰ্দিনী বুলি কোৱা এতিয়া কথাটো হ'লগে ইয়াৰে কাহিনীখানি বাৰু পৰ্যায়ক্ৰমে আহিম কিন্তু এইবাৰ আপোনালোকে সবেই মনত ৰাখক যে দেৱী এইবাৰ কিন্তু দোলাত আহিব যেতিয়া দোলাত আহে মাইকী মানুহ যেতিয়া দোলাত আহিব তেতিয়া দেশত কিন্তু অশান্তি হ'ব বহুত কাজিয়া পেচাল হ'ব মনৰ আৰু আদৰ্শৰ আৰু ধৰ্মীয় অমিল হ'ব ধৰ্মৰ ৰিলেটেড সংঘাত হ'ব পাৰে মনৰ অমিল হ'ব পাৰে অশান্তি হ'ব পাৰে মানুহ বহুত মৰিব বা অশান্তিকৰ সৃষ্টি হ'ব সেইটো দোলাত আহিলে হয় দেৱী এইবাৰ দোলাত আহিব আৰু যাওঁতে হাতীত যাব হাতী বস্তুটো এনেও হিন্দু ধৰ্মত বহুত শুভ বস্তু বুলি ধৰা হয় দেৱী যেহেতুকে হাতীত যাব খেতি বাতি জাতীয় বস্তুবিলাক ভাল হ'ব দেশৰ ইকনমিক ডেভেলপমেণ্টখিনি খুব ভাল হ'ব এইখিনি হৈছে দোলাত অহাৰ ফল আৰু হাতীত যোৱাৰ ফল এতিয়া কথাটো হ'লগে এই গোটেই আমাৰ অসম আৰু ভাৰতবৰ্ষৰ এই মানে দুৰ্গা পূজাটোৰ আমি অসম বেংগল বিহাৰত আমি দেৱী দুৰ্গা হিচাপত বা নেপাল চেপালতো এনেকৈ কৰে কিন্তু দেৱী দুৰ্গাটোৰ একচুৱেলি কেইবাটাও ঠাই ভেদে ভেদে নাম বেলেগ বেলেগ কেনেকুৱা আপোনাৰ উত্তৰ ভাৰতত দিল্লী চেলি এইবিলাকত নৱৰাত্ৰি দশেৰা বুলি মানে হা আৰু ইফালে আপোনাৰ তামিলনাডুৰ ফালে এই সময়খিনিত তেওঁক মীনাক্ষী বুলি দেৱী পূজা কৰে একেটাই দুৰ্গা পূজাই তেওঁলোকে মীনাক্ষী বুলি কৰে তাৰপিছত কাশ্মীৰত অম্বা বুলি পূজা কৰে চীন দেশত শিৱাম্ভু বুলি পূজা কৰে চীন দেশতো এইখিনি সময়ত পূজা হয় কালিৰ পৰাই হ'ব কিন্তু পৰশিৰ পৰা হ'ব সেইটোত শিৱাম্ভু বুলি কৰে বুদ্ধিষ্টবিলাকে আৰু আপোনাৰ জম্মুত আপোনাৰ বৈষ্ণদেৱী বুলি কৰে তো মহীশূৰৰ এণ্টে চহৰখনেই মহিষাসুৰৰ নামেৰে আছিলে আৰু দাপৰ যুগত আপোনাৰ দশমীৰ দিনা তাৰমানে মানে দেৱী দুৰ্গা আৰু অসুৰৰ যুদ্ধ হৈছিল সপ্তমীৰ দিনাৰ পৰা আৰম্ভ হৈছিল সপ্তমীৰ দিনাৰ পৰা হৈ দশমীৰ দিনা আপোনাৰ মানে মহিষাসুৰ মৰে সেইটো দাপৰ যুগত মৰে আৰু এই মহিষাসুৰ মৰা ঠাইখিনিতেই এই মহিষাসুৰৰ নামেৰে এতিয়া আপোনাৰ মহীশূৰ চহৰখন আছে এতিয়া তো গতিকে কিছু বুৰঞ্জীৰ লগত বৰ্তমানৰ সামঞ্জস্য এটা আছে যেনে গান্ধাৰৰ পৰা শকুনি আহিছিল আজি এতিয়া কান্দাহাৰ আছে আৰু বৃহত্তৰ ভাৰতবৰ্ষৰ এতিয়া আৰ্কিঅলজি ডিপাৰ্টমেণ্টে বহুত মঠ মন্দিৰৰ ভগ্ন অৱশেষ পাই আছে ডিস্কভাৰী চেনেলে আপোনাৰ এতিয়া মানে শ্ৰীকৃষ্ণৰ মানে হেৰি আপোনাৰ দ্বাৰকা নগৰখন এতিয়া গোটেই ওলাইছে ইভিন শ্ৰীকৃষ্ণৰ মেহেল পৰ্যন্ত ওলাইছে এতিয়া সেইটোৰ ওপৰত গুজৰাট গভৰ্ণমেণ্টে স্পেচিয়েল ৰিচাৰ্চ কৰি আছে ইভিন ডিস্কভাৰী চেনেলেও লাগি আছে তো গতিকে শ্ৰীকৃষ্ণও সঁচা আছিল দাপৰত আজিৰ পৰা 5000 বছৰ আগত আৰু শ্ৰীকৃষ্ণৰ কাহিনীবিলাকো সঁচা আৰু গীতা জ্ঞানখিনি ইভিন হাৰিয়ানাৰ পিপলি বুলি এটা ঠাই আছে এই হাৰিয়ানাৰ পিপলিত শ্ৰীকৃষ্ণই বোধবৃক্ষৰ যিডাল ডাঙৰ মেইন গছ সেই গছডালৰ তলত গীতা জ্ঞান দিছিল আৰু ভীষ্ম য'ত মৰিছিল সেই ভগ্ন অৱশেষবিলাক এতিয়াও আছে গতিকে আপোনালোকে হাৰিয়ানাৰ পিপলিত গ'লে ভাল গাইড লৈ যদি চাই মহাভাৰতৰ যুদ্ধৰ গোটেই পাব গতিকে সেই হিচাপতে শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰখন গুজৰাটৰ পৰা 200 কিলোমিটাৰ দূৰত সাগৰৰ 120 ফুট তলত 120 ফুট তলত এতিয়াও দ্বাৰকা নগৰখন আছে যদিও আপোনালোকে ভাবি আছে যে শ্ৰীকৃষ্ণ কাল্পনিক নহয় এইবিলাকৰ সাইন্টিফিক একদম এতিয়া প্ৰমাণ ওলাই আছে ডিস্কভাৰী এতিয়া কথাটো হ'ল আমি মহালয়া সামৰিব লাগিব কাৰণ কিয় এফালে আগবাঢ়িব লাগিব আমি হেৰিলৈকে নৱৰাত্ৰিলৈকে এতিয়া মহালয়া কালি নৈৰ ঘাটসমূহত বিভিন্ন প্ৰান্তত আমাৰ ৰাজ্যত বা আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত বা বিহাৰত বা নেপালৰ কিছু কিছু অংশত এই ধৰণে তেওঁলোকে মহালয়া উদযাপন কৰিব এটা বেলেগ ধৰণৰ পৰিৱেশ এইটো একদম ছুটিকে ক'বলৈ হ'লে আপোনালোকে শ্ৰাদ্ধ কৰিব লাগে অহাকালি শ্ৰাদ্ধ কৰিব আৰু কোনোবাই যদি আগৰ শ্ৰাদ্ধ লেপছ পৰিছে সেইখিনি বস্তু তেওঁলোকে ৰেগুলাইজ কৰিব অৰ্থাৎ কৰিব পাৰিব মহালয়াৰ সময়টো অকমান যদি কয় কাৰণ আজি ৰাতিৰে পৰা কাইলে মানে একচুৱেলি অমাৱস্যা তিথিটোত মহালয়া বুলি ধৰা হয় এতিয়া অমাৱস্যা তিথিটো আজি এতিয়া চলিয়ে আছে মানে এতিয়া মানে ৰাতি 9টা কিমানৰ পৰা চলিব আৰু এইটো অহাকালি ৰাতি 12টা 19 লৈকে আছে অৰ্থাৎ আজি ৰাতি অলমষ্ট 12টাৰ পৰাহে লাগিব 12টা কিমানৰ পৰা লাগিব আজি মধ্যৰাতি আজি মধ্যৰাতিৰ পৰা মহালয়াৰ লগ্নটো ষ্টাৰ্ট হ'ব আৰু অহাকালি 12:19 লৈকে অহাকালি 2 তাৰিখ আছে অহাকালি 2 তাৰিখে বুধবাৰে মধ্যৰাতি 12:19 লৈকে অহাকালি আছে গতিকে আপোনালোকে বহুতে শেষ নিশা কৰে কিন্তু সূৰ্যোদয়ৰ পিছতো শ্ৰাদ্ধ কৰিব পাৰে মেইনলি পিণ্ড দিয়া শ্ৰাদ্ধ কৰা আৰু শ্ৰদ্ধা শব্দৰ পৰা শ্ৰাদ্ধ আহিছে
গতিকে আপোনালোকে ভৱিষ্যতে যিসকলে পূজা পাঠ কৰিব বা যিসকল পূজা সমিতিসমূহ আছে তেওঁলোকে দেৱীৰ যিটো মহালয়াৰ ৰীতি নীতিৰে পৰম্পৰাৰে যিটো দেৱীক আদৰা পৰ্ব সেয়া সমাপন কৰিব সেইখিনি আমি পূজাৰী আপোনাক গাইড কৰিব পূজাৰীয়ে কৰিব এটো ব্যক্তিগত নহয় এটো সামূহিকভাৱে এই ধৰণে পূজা অৰ্চনা কৰিব নহয় জানো দেৱীক আৰাধনা কৰিব এতিয়া মানে নৱৰাত্ৰিৰ কথাখিনি কিন্তু কাগজ কলম ল'ব কাৰণ মই গোটেই বস্তুখিনি ফৰ্মেটত কম দেই আটাইকেইটা দিন কি কি কৰা উচিত আৰু কেনেদৰে কি নকৰা উচিত কেনেদৰে নৱৰাত্ৰি উদযাপন কৰিলে বা পালন কৰিলে শুভ ফল লাভ কৰিব পাৰি দেৱীৰ আশীষ লাভ কৰিব পাৰি সেই সম্পৰ্কে আপুনি জনাব এটা কথাটো হ'লগে নৱৰাত্ৰি বস্তুটো কি তাৰমানে অহাকালি অমাৱস্যাৰ পিছৰ দিন পৰাই মাতৃপক্ষ আৰম্ভ হয় দেৱীৰ পক্ষ বুলি কয় গতিকে নৱৰাত্ৰি ব্ৰতৰ কিছুমান বিজ্ঞানসন্মত তাৰ লজিকেল কনক্লুজনো আছে আৰু আমাৰ হিন্দু ধৰ্মৰ বিশ্বাস আৰু ৰীতি নীতিৰ কিছুমান প্ৰবাদ আছে নৱৰাত্ৰিৰ ব্ৰতটো প্ৰতিপদৰ পৰা নৱমী তিথিলৈকে হয় আৰু এই ব্ৰতটোত মানুহে নিজৰ ভিতৰত থকা নিগেটিভ চিন্তাধাৰা বা নিগেটিভ কামবিলাক শুধৰণি কৰাৰ কাৰণে এটা তপস্যাৰ মাৰ্গ হিচাপত লয় এই নৱৰাত্ৰি ব্ৰতটোৰ বহুত ফল আছে এইকাৰণে উত্তৰ ভাৰতত এই বস্তুটো সবেই পালে ব্ৰতটোৰ মেইন বৈশিষ্ট্য হ'ল প্ৰথম দিনাখন অৰ্থাৎ আপোনাৰ বৃহস্পতিবাৰৰ পৰা নৱৰাত্ৰিৰ প্ৰথম প্ৰতিপদ ব্ৰত আৰম্ভ হ'ব প্ৰথম দিনাখন ব্ৰতত গোটেই দিনটোত মানুহজনে নিজৰ ভিতৰত যিখিনি অসৎ চিন্তা আছে সেই বস্তুখিনি মই দমন কৰি ভাল চিন্তা কৰিম ভাল ভাৱ ল'ম সেই সংকল্পটো লৈ গোটেই দিনটো এই ব্ৰতটো ৰাখে অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা প্ৰতিপদ আৰম্ভ হ'ব তাৰে পিছদিনাখন শুক্ৰবাৰে মানে সৎ চিন্তা ডেভেলপ কৰিম বুলি ব্ৰত ৰাখে এটা সংকল্প লয় যে মই অহাকালিৰ দিনটোত কি কৰিম প্ৰথম দিনাখন বৃহস্পতিবাৰে প্ৰতিপদ আছে প্ৰতিপদত নৱৰাত্ৰিৰ ব্ৰতত অসৎ ভাৱ যদি মোৰ ভিতৰত আছে এইবিলাক বস্তু মই কণ্ট্ৰল কৰিম আৰু মই দমন কৰিবৰ কাৰণে মই ক্ষমতা মই টাৰ্গেট ল'ব সেইটো মানে এটা আছে ছেকেণ্ড দিনাখন শুক্ৰবাৰে সৎ চিন্তা ডেভেলপ কৰিম বুলি এটা সংকল্প লয় সেইটো হৈছে আপোনাৰ শুক্ৰবাৰৰ তাৰে 3 নম্বৰ দিনাটো নিজৰ আত্মবিশ্বাস সেলফ কনফিডেন্স ডেভেলপ কৰিম বুলি ব্ৰতটো ৰাখে এইবিলাক এটা সংকল্প লয় মানে কমিটমেন্ট নিজে নিজকে দিয়ে দেৱী দুৰ্গাক আগত সাক্ষী লৈ পেলাই যেনেকৈ মানুহে মন্দিৰত শপত খায় যাতে কনফিডেন্সটো ভাল হয় তো থাৰ্ড ডে কি হয় আত্মবিশ্বাস ডেভেলপ কৰিম বুলি আত্মবিশ্বাসৰ কাৰণে ব্ৰতটো ৰাখে 4 নম্বৰ দিনটো হৈছে বীৰ্য শক্তি ডেভেলপমেন্ট বীৰ্য মানে বীৰ্য ধাৰণম ব্ৰহ্মচৰ্য ব্ৰতম অৰ্থাৎ লৰা ছোৱালী 18ৰ আগলৈকে বীৰ্য ধাৰণ মানে যিকোনো ধৰণৰ নিজৰ শক্তি ডেভেলপমেন্টৰ কাৰণে নিজে এটা ব্ৰত ৰাখে বীৰ্য মানে হৈছে সূৰ্য বীৰ্য পৰাক্ৰম অৰ্থাৎ নিজৰ শক্তি ভিতৰৰ শাৰীৰিক শক্তি বায়োলজিক্যাল শক্তিটো ডেভেলপ কৰাৰ কাৰণে এটা সংকল্প ৰাখে সেই 4 নম্বৰ দিনটোত বীৰ্য শক্তি কন্ট্ৰোল কৰিম অৰ্থাৎ ইংৰাজীত সেক্স কন্ট্ৰোল এটো মানে হেতু সংকল্প লয় 5 নম্বৰ দিনাখন হৈছে আত্মবিশ্লেষণ অৰ্থাৎ মইনো কি কৰি আছো বা আগত কি কৰিছিলো বা নেক্সট কি কৰিম নিজকে নিজে নিজক বিশ্লেষণ কৰে এটা দিনত সংকল্প লয় আত্মবিশ্লেষণ হয় 5 নম্বৰ দিনাখন 6 নম্বৰ দিনাখন চিন্তা কৰা হয় যে সংযম মানে সেলফ কন্ট্ৰোল যদি মোৰ নাথাকে তেনেহলে মানুহ ওপৰত যাব নোৱাৰে মানুহৰ জীৱনৰ উন্নতি ধৈৰ্য আৰু সহ্যটো বহুত ডাঙৰ সম্পত্তি প্ৰপাৰ্টি সেই কাৰণে সংযম গুণটো ডেভেলপ কৰিম বুলি তেওঁ সংকল্প লয় 7 নম্বৰ দিনাখন ধৈৰ্য যে মই ধৈৰ্যটো বঢ়াম পেশেন্স বেলটো মই বঢ়াম কোনোবা এজন মানে কলে বুলি মই ৰিয়েক্ট নকৰো মই স্থান কাল পাত্ৰ চাই মই নিজকে ব্যৱহাৰ কৰিম বা মই ধৈৰ্যটো 7ম দিনাখনৰ ব্ৰত মানে এটা কমিটমেন্ট তা মানে দুৰ্গা জাহে 8 দিনাখন হৈছে উদ্যম শক্তি মই এনাৰ্জেটিক হম মই টাইম কিল নকৰো গীতাত বাৰে বাৰে শ্ৰী কৃষ্ণই কৈছে যে তুমি সময় নষ্ট নকৰিবা মে সময় বল ৰাহা হু তো গতিকে সময় অৰ্থাৎ আমি 8 নম্বৰ দিনাখন আমি কি কৰিম যে উদ্যম শক্তি ডেভেলপ কৰিম মই এনাৰ্জেটিক হম টাইম কিল নকৰো এটা মিনিট নষ্ট নকৰো সেইটো হৈছে 8 নম্বৰ দিনৰ সংকল্প আৰু 9 দিনাখনৰ কথা হৈছে এই গোটেই এটা দিন ব্ৰত এইটো এটা বিষয় লৈ মই যেহেতুকে ব্ৰতটো ৰাখিলো এতিয়া মই সৎ জ্ঞান সৎ চিন্তা আৰু ব্ৰহ্মত্ব জ্ঞান আৰু কোনো বেয়া কামৰ ফালে নোযোৱাৰ যিটো সংকল্প এক লাইনত সৎ জ্ঞান থাকিলে নহব সৎ জ্ঞান থাকিব লাগিব মানুহৰ আজিকালি বেয়া বুদ্ধিবিলাক বেছি হৈছে বেয়া বুদ্ধিৰ কাৰণে পৰীক্ষা এটা দিব গ'লে নেট কাটিব লগা হৈছে কাৰণ মানে এ টু জেড বেয়া মানুহবিলাক বেয়া হৈছে এই কাৰণে নিজকে আপুনি সৎ জ্ঞান ডেভেলপমেন্ট কৰাৰ কাৰণে এই সংকল্পটো লয় এতিয়া এই নৱৰাত্ৰিৰ ব্ৰতৰ পদ্ধতিটো মই এই কাৰণে কৈছো কাৰণ আমাৰ অসম বেংগল বিহাৰত এই নৱৰাত্ৰিৰ ব্ৰতৰ পদ্ধতিটো নাজানে প্ৰথমতে এটা ঘট প্ৰতিষ্ঠা কৰিব অহা পৰখি
অৰ্থাৎ বৃহস্পতিবাৰে ৰাতিপুৱা সূৰ্য এই ম্যাগনিফাইং গ্লাছেদি সূৰ্যৰ ৰেৰে এটা অখণ্ড জ্যোতি অৰ্থাৎ চাকি এটা জ্বলাব চাকিটোত বহুত তেল দিব ঘি দিব পাৰে তেলো দিব পাৰে সূৰ্যৰ ৰেৰে ম্যাগনিফাইং গ্লাছেদি চাকিটো জ্বলাব এই চাকিটো দশমীলৈকে জ্বলিব লাগিব নুৱাব নোৱাৰে কণ্টিনিউৱাছ জ্বলিব মই একদম তন্ত্ৰবিদ্যাৰ পদ্ধতিত কৈ আছো কথাটো এই চাকিটো জ্বলিব আৰু প্ৰথম দিনাখন প্ৰতিপদ দিনাখন দেৱীক আমি কি বুলি পূজা কৰিম যে এই পূজাটো পুৱা দুপৰীয়া গধূলি 3 টাইম হ'ব আৰু নিয়ম হৈছে পূজাটোৰ পদ্ধতি হৈছে দিনত পানী চানি বা গাখীৰ কিবা লাইট খানা খাব ফলমূল জাতীয় আৰু গধূলি হবিজ কৰে অৰ্থাৎ নিমখ ভাত খায় সৈন্ধৱ লৱণ বুলি বস্তু এটা আছে সৈন্ধৱ লৱণে মানুহৰ এনো প্ৰেছাৰ নবঢ়ায় প্ৰেছাৰ পৰ্যন্ত কণ্ট্ৰোল কৰে সৈন্ধৱ লৱণটো বহুত ভাল গধূলি নিমখ ভাত খাব আৰু সৈন্ধৱ লৱণ দি ভাত খাব হেতুকে হবিজ কৰা বুলি কয় দিনত পানী খাব বা পাতল কিবা ফলমূল চলমূল খাব এতিয়া প্ৰথম দিনাখনৰ যিটো ব্ৰত হেতু প্ৰতিপদৰ দিনাখন আমি দেৱীক কি কৰিম মই তাৰ আগতে আকৌ কৈছো আপোনালোকে এটা ঘট প্ৰতিষ্ঠা কৰিব ঘট প্ৰতিষ্ঠা কৰি তাতে নৱপত্ৰিকা যে আছে নৱপত্ৰিকাটো আপোনালোকে তাতে হেৰি কৰিব মানে সংযোজন কৰিব নৱপত্ৰিকাটো কি মই কৈ দিছো কলপুলি কচু হালধি গছৰ হেৰি গছ জয়ন্তী বুলি এটা ফুল আছে বেলপাত ডালিম অশোক মানকচু আৰু ধান এই নৱপত্ৰিকা মই আকৌ এবাৰ কৈছো কলগছ কচু হালধি গছ জয়ন্তী গছ বেলপাত ডালিম অশোক মানকচু আৰু ধান এই নৱপত্ৰিকা সেই কলহটোত পানী ভৰাব এই কলহটোত পানী ভৰাই 9টা গছৰ পাত তাতে দিব দি চাকিটো জ্বলাব এই চাকিটো দশমীলৈকে কণ্টিনিউৱাছ জ্বলিব দি প্ৰথম দিনাখন আমি বগা ড্ৰেছ পিন্ধি পেলাই প্ৰতিপদ পূজা কৰিম আৰু প্ৰথম দিনাখন দেৱীক আমি সম্বোধন কৰিম হে দেৱী তোমাক আজি মই শৈলপুত্ৰী বুলি সম্বোধন কৰিছো আৰু ঘিৰে পূজা কৰিব লাগিব ঘি বা গাখীৰ যি আছে দুইটা কৰিলেও কৰিব পাৰে দি 16 বিধ ফল দিব লাগিব কল এটা আপেল এটা নাৰিকল এটা মানে যি মানে 16 বিধ ফলে দি পূজা দিব লাগে আৰু প্ৰথম দিনাখন দেৱী পূজা কৰিব লাগে প্ৰতিপদ তিথিত শৈলীপুত্ৰী বুলি পূজা কৰিব আৰু গাখীৰ দিব আৰু ঘি দি পূজা কৰিব এইখিনি কৰিলে কি হ'ব আপোনাৰ মনৰ আশা পূৰণ হ'ব ৰোগ ঘৰত যদি ক্ৰিটিক্যাল বেমাৰী আছে দুৰাৰোগ্য বেমাৰ আছে ভাল পাব আৰু আমি এটো কন্টিনিউ কৰিম কিন্তু ইয়াতে আমি এটা ব্ৰেক ল'ব লাগিব তাৰ পিছত পুনৰ আপুনি যিখিনি কথা কৈছে যে প্ৰথম দিনটোৰ পৰা কেনেদৰে আমি দেৱীক আৰাধনা কৰিম পূজা অৰ্চনা কৰিম সেই আমি পুনৰবাৰ আৰম্ভ কৰিম কিন্তু এইখিনিতে লৈছো এটি চমু বিৰতি আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰ
ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিমচক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 97079672885 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক নমস্কাৰ বিৰতিৰ পিছত এই বিশেষ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ শাৰদীয় দুৰ্গোৎসৱৰ বতৰ কাইলৈ মহালয়া আৰু ইয়াকে লৈ আমাৰ এই বিশেষ অনুষ্ঠান নৱৰাত্ৰি দুৰ্গা পূজা নৱৰাত্ৰিত প্ৰথম দিনটোৰে পৰা কি কৰিব লাগিব আমাৰ জ্যোতিষ ৰত্ন খৰ্গেশ্বৰ গোস্বামীদেৱে এই সন্দৰ্ভত আপোনালোকক কৈ আছিল বিৰতিৰ পূৰ্বে এতিয়া পুনৰবাৰ তেখেতৰ ওচৰলৈ আহিছোঁ আৰু জানিবলৈ বিচাৰিম নৱৰাত্ৰিৰ প্ৰথম দিনটোৰে পৰা কিদৰে ৰীতি নীতি পালন কৰিব গোস্বামীদেৱে প্ৰথম কথা হৈছে অহাকালি আপোনাৰ মহালয়া অমাৱস্যা তিথি শেষ হোৱাৰ পিছত প্ৰতিপদ তিথি আহিব শুক্লপক্ষৰ প্ৰতিপদ তিথিত ৰাতিপুৱা এটা মানে মাটিৰ কলহ এটা ঘট এটাত পূৰ্ণ পানী দিব দি ৰঙা নীলা হালধীয়া তিনিডাল খুঁটাই দি ঘটটো বান্ধি তিনিটা সেন্দুৰ ৰঙা সেন্দুৰৰ ফোট দিব দি পেলাই তাতে আপোনালোকে নৱপত্ৰিকা সংযোজন কৰিব অৰ্থাৎ সোমাই দিব কলহটোৰ ভিতৰত কি দিব কলপুলি দিব কচু দিব হালধি গছ দিব তাৰপিছত জয়ন্তী ফুলৰ পাত দিব বেলপাত দিব ডালিম দিব অশোক দিব মানকচু দিব আৰু ধান দিব ৰেকৰ্ডিং যদি কৰিব পাৰে তাৰমানে নৱপত্ৰিকা সেই পূৰ্ণ পানী থকা কলহটোত মানে ঘটটোত তিনিডাল ৰঙা নীলা হালধীয়া সূতাৰে বান্ধি তিনিটা সেন্দুৰৰ ফোট দিলে পানী ভৰ্তি কৰি সেই কলহটোৰ ভিতৰত কলপুলিৰ সৰু কলপুলি কচু হালধি জয়ন্তী পাত বেলপাত
ডালিম আৰু অশোক গছ আৰু মান কচু আৰু ধান কলটো দিলেও দিব পাৰে বা কলা তলতে একেলগে বান্ধিব পাৰে পাৰি পেলাই এটা ডাঙৰ চাকিত ঘি বা তেল দিব দি মেগনিফাইং গ্লাছেদি সূৰ্যৰ পোহৰত ৰাতিপুৱা চাকিটো জ্বলাব জ্বলোৱাৰ পিছত আপোনালোকৰ ব্ৰতটো আৰম্ভ হ'ব এই নৱৰাত্ৰি বস্তুটো উত্তৰ ভাৰতত বহুলভাৱে প্ৰভু ইয়াতে এটা প্ৰশ্ন সুধিবলৈ বিচাৰিম যদি ডাৱৰীয়া বতৰ থাকে বেয়া বতৰ হয় তেনেহ'লে তেতিয়াহ'লে তেওঁ 1 ঘণ্টা 2 ঘণ্টা ৰখিব উপায়টো নাই যদি নহয় উপায় নাপালেহে ডেছলাই ব্যৱহাৰ কৰিব দিয়া চলাইটো এতিয়া কথা হৈছে কি নৱৰাত্ৰিৰ ব্ৰতটো কি এইটো বহুত পবিত্ৰ ব্ৰত এই ব্ৰতটোত মানুহে নিজক শুধৰণি কৰাৰ কাৰণে এটা সংকল্প লোৱা ব্ৰত অৰ্থাৎ দেৱী দুৰ্গাক এটা আৰাধ্য দেৱতা হিচাপত লৈ যেনেকৈ মানুহে মন্দিৰত যায় শপত খাই যে আজিৰ পৰা আৰু মদ এৰিলোঁ বা কিবা এটা ঠিক তেনেকৈ দেৱী দুৰ্গাক সংকল্প লৈ এটা কমিটমেণ্ট কৰে যে এই 9টা দিনত মই 9টা সংকল্প ল'ম আৰু এইকেইটা মই শুধৰাব ট্ৰাই কৰিম এইটো খুব পবিত্ৰ ব্ৰত এই ব্ৰতটোত হৈছে কি প্ৰথম দিনাখন ব্ৰতটো ৰাখে যে মোৰ শৰীৰত যিমান বেয়া চিন্তাধাৰা আছে অসৎ চিন্তাধাৰা এই গোটেই বস্তুখিনি কৰিছোঁ এইটো প্ৰথমখিনি ক'ব লাগিব নালাগে নালাগে আমি এইখিনি এৰিলোঁ এতিয়া প্ৰথম দিনাখন বৃহস্পতিবাৰে প্ৰথম প্ৰতিপদ পূজা আছে দেৱী দুৰ্গাক 9 দিনত 9টা বেলেগ বেলেগ নামেদি পূজা কৰিব লাগে আৰু প্ৰত্যেক দিনত ড্ৰেছ বেলেগ বেলেগ প্ৰত্যেক দিনৰ ফলৰ পৰিমেয় বেলেগ আপোনালোকে পুৱা দুপৰীয়া গধূলি 3বাৰ পূজা কৰিব লাগিব আৰু আপোনালোকে দিনটো পানী বা ফল মূল জাতীয় বস্তু খাই গধূলি হবিজ কৰিব হবিজ মানে নিমখ সন্ধ্যাক লবণ বুলি বস্তু এটা আছে সেইটোৰে নিমখ ভাত খাব ব্লেক আচ্ছা তো এটা কথাটো হ'লগে প্ৰথম দিনাখন দেৱীক আপোনালোকে শৈলপুত্ৰী বুলি সম্বোধন কৰিব দি গাখীৰ আৰু ঘিৰে পূজা কৰিব চৰণত আৰু 16 বিধ ফল দিব দি পূজা কৰিব তেতিয়াহ'লে যিবিলাক মানুহৰ মানসিক ডিপ্ৰেছন বা চঞ্চল বা বিৰাট অশান্তি আছে তেওঁলোকে এইবিলাক বস্তু ৰিলিফ পাব আৰু ঘৰত যদি বেমাৰী আছে কেঞ্চাৰ পেচেণ্ট বা কাৰোবাৰ খুব স্পেচিয়েল টাৰ্গেট আছে যে মই নীট এক্সাম পাছ কৰিম যে IAS অফিচাৰ হ'ম বা গভৰ্ণমেণ্ট চাকৰি কৰিম তেনেহ'লে সেই ধৰণৰ অভিষ্ট সিদ্ধিৰ কাৰণে আপোনালোকে সেই দিনাখন পুৱা দুপৰীয়া আৰু গধূলি ঘি আৰু গাখীৰেৰে পূজা কৰিব 16 বিধ ফলেদি পূজা দিব আৰু এই পূজাটোত নিজৰ সংকল্প হৈ দেৱী মা মই মোৰ ভিতৰত থকা নিগেটিভ যিমান চিন্তাধাৰাবিলাক আছে এইবিলাক বন্ধ কৰি মই ভাল পজিটিভ চিন্তা কৰিবৰ কাৰণে মই চেষ্টা কৰিম আজি সংকল্প ল'লোঁ আজি গোটেই দিনটো মই এটাই সংকল্প যে মই অসৎ ভাৱ মই দমন কৰিম ছেকেণ্ড দিনাখন দেৱীক আপোনালোকে ব্ৰহ্মচাৰিণী দেৱী বুলি সম্বোধন কৰিব আৰু দেৱীক সিদিনাখন বাতাচা বা বগা মিঠাই বা চেনিৰে ভোগ দিব দেৱীক আপোনাৰ সিদিনাখন প্ৰথম দিনাখন আপোনালোকে বগা ড্ৰেছ পিন্ধিব বৃহস্পতিবাৰে তাৰপিছত শুক্ৰবাৰে আপোনালোকে নীলা ৰঙৰ ড্ৰেছ পিন্ধি ব্ৰহ্মচাৰিণী ব্ৰত মানে দেৱীক ব্ৰহ্মচাৰিণী বুলি সম্বোধন কৰিব কৰি বাতাচা মিঠাই বা বগা চেনি জাতীয় বস্তুৰ ভোগ বনাই দিব 16 বিধ ফল মূল দিব এইটো কৰিলে আপোনাৰ তপস্যা সিদ্ধিৰ নিচিনা মনৰ খুব দূৰদিনীয়া যদি কিবা সমস্যা আছিল কমিব আৰু ল'ৰা ছোৱালী পঢ়া শুনাত ভাল হ'ব আৰু মনটো স্থিৰ হয় আৰু মুখ্য সাধনা লাভ হয় গতিকে সেই দিনটো দ্বিতীয় দিনাখন তাৰমানে দ্বিতীয় তিথিত আমি ব্ৰহ্মচাৰিণী বুলি দেৱীক নীলা ৰঙৰ ড্ৰেছ পিন্ধি পূজা কৰিম 3 নম্বৰ দিনাখন তাৰমানে শুক্ল তৃতীয়া তিথিত দেৱীক চন্দ্ৰঘণ্টা দেৱী বুলি সম্বোধন কৰিম মাতিম আৰু শুভ ৰঙৰ চিন হ'লগে আমি কমলা ৰঙৰ ড্ৰেছ পিন্ধিম আৰু পায়স বা গাখীৰেদি পূজা কৰিম 16 বিধ ফল দি পূজা কৰিম এই পূজাটো কৰিলে টেনচন কমে খং কমে আৰু শত্ৰুবিলাক অট'মেটিকেলি নিউট্ৰেল হ'বলৈ ধৰে আপোনাৰ যিবিলাক শত্ৰু আছে বা কোৰ্ট কেছ আছে সেইবিলাক ভাললৈ আহে 4 নম্বৰ দিনাখন আমি দেৱীক অৰ্থাৎ শুক্ল চতুৰ্থী তিথিত দেৱীক আমি কুষ্মাণ্ড দেৱী বুলি সম্বোধন কৰিম আৰু গ্ৰীণ ৰঙৰ ড্ৰেছ পিন্ধিম সেউজীয়া ৰঙৰ ড্ৰেছ পিন্ধিম আৰু মালপোৱা যে বনাই আটাৰে আটা বা চাউলৰ গুড়িৰে মালপোৱা দি পূজা কৰিম 16 বিধ ফল মূল দিম আৰু তেতিয়াহ'লে কি হ'ব আমাৰ কিছুমান কুবৃত্তি আছে বাজে কিছুমান আছে মদে খাওঁ এই বন্ধুকেইটা পালে এৰি দিব নোৱাৰোঁ এই কুবৃত্তিবিলাক কমি যাব আৰু সন্তানৰ ডেভেলপমেণ্ট হ'ব সন্তানৰ সুখ পাব আৰু ধাৰণা আছে যে গোটেই পৃথিৱীখনক মানে কস্মিক এটা এগৰ লগত সৃষ্টি মানে এটা কল্পনা কৰা হয় এই কস্মিক ৰেবিলাকৰ এক তাৰমানে এইটো মানে পজিটিভ ফলবিলাক পোৱা যায় 5 নম্বৰ দিনাখন দেৱী মাক আমি স্কন্দ মাতা বুলি মানে হেৰি কৰিম মাতিম সম্বোধন কৰিম আৰু স্কন্দ মাতা আৰু পঞ্চমী বুলিও মাতিব পাৰোঁ দেৱীয়ে বেয়া নাপায় সিদিনাখন আমি পকা কল দি পূজা কৰিম আৰু 16 বিধ ফল দিম দি পূজা কৰিম তেতিয়াহ'লে আপোনাৰ শত্ৰুবিলাক কমিব কোৰ্ট কেছ কমিব
আৰু হেলথৰ যদি কিবা ক্ৰনিক বেমাৰ আছে কমি যাব 6 নম্বৰ দিনাখন ষষ্ঠী পূজা আমাৰ নৰ্মেল অসম বেংগল বিহাৰত ষষ্ঠী পূজা আৰম্ভ হ'ব তেতিয়া সেই ষষ্ঠীৰ দিনা দেৱীক আমি কাত্যায়নী বুলি সম্বোধন কৰিব লাগিব দি মৌ আৰু মিঠা পান যে আছে আমি জৰ্দা পান মিঠা পান যে খাওঁ এই মিঠা পান আৰু মৌ দি পূজা কৰিলে আৰু 16 বিধ যদি ফল দি পূজা কৰে যিবিলাক ছোৱালীৰ বিয়া ভাঙে বা প্ৰেমত সঘনাই কাজিয়া লাগে বা যাৰ গিৰিয়েক ঘৈণীয়েকৰ ডাইভৰ্চ কেছ চলি আছে যাৰ মেৰেজ লাইফটো ভাল নহয় কিছুমান ছোৱালী গিৰিয়েক দূৰত চাকৰি কৰে তো ষষ্ঠী পূজাৰ দিনাখন দেৱীক যদি মিঠা পান আৰু মৌ দি পূজা কৰে আৰু 16 বিধ যদি ফলে দি পূজা কৰে তে এই ছোৱালীজনীৰ বিয়া নামিব প্ৰেমত কাজিয়া লাগি থাকিলে মিল হ'ব গিৰিয়েক দূৰত চাকৰি কৰিলে ঘৰলৈকে আহিব গতিকে প্ৰেম ভাল পোৱা মৰম গোটেইখিনি লাইনত আহিব আৰু ষষ্ঠী পূজাৰ দিনাখন কমলা ৰঙৰ ড্ৰেছ পিন্ধি পূজা কৰিব লাগে দেৱীক কমলা ৰঙৰ তাৰপিছত 7 নম্বৰ দিনাখন আমাৰ ইয়াতে সপ্তমী তিথি চলি থাকিব নৱৰাত্ৰিৰ 7 নম্বৰ দিনাখনৰ আপোনাৰ ব্ৰতটো দেৱীক আমি কাল ৰাত্ৰি বুলি সম্বোধন কৰিম আৰু বগা ড্ৰেছ পিন্ধিম গুড়েদি পূজা কৰিম গুড় আৰু নেমু টেঙাৰে গুড় আৰু নেমু টেঙা দি পূজা কৰিম আৰু 16 বিধ ফলটো সদায় ৰাখিব প্ৰত্যেক দিনাই 16 বিধ ফল দিব এই কৰিলে কি হ'ব আপোনাৰ কোৰ্ট কেছ জাতীয় প্ৰব্লেমবিলাক কম হ'ব আৰু সমস্যাবিলাক সমাধানৰ ফালে আহিব গতিকে 7 নম্বৰ দিনটো খুব ভাল দিন হা তাৰ পিছত আপোনালোকৰ আহি গ'ল আপুনি 9 নম্বৰ অষ্টমীৰ দিনা দেৱীক আমি মহাগৌৰী বুলি সম্বোধন কৰিম আৰু নাৰিকল দি পূজা কৰিম নাৰিকল আৰু পিংক কালাৰৰ ড্ৰেছ পিন্ধিম গুলপীয়া আৰু 16 বিধ ফলে দি দিম তেতিয়াহ'লে কি হ'ব যাৰ সন্তান নাই বা মিছকেৰেজ হৈ থাকে বা সন্তান মানে নষ্ট হ'ব ধৰিছে পঢ়া শুনাত মতলব নাই বা ল'ৰা ছোৱালী মদ ভাঙত ধৰিছে সন্তানৰ বিকাশ কাৰণে এইটো ব্ৰত ৰখা হয় সন্তান ভাললৈ আহিবলৈ কৰা হয় বা যাৰ সন্তানেই নাই তেওঁলোকে সন্তান পাবৰ কাৰণে ব্ৰতটো ৰাখিব পাৰে বা যাক কেৱল লৰাই লাগে তেওঁলোকে মানে কুমাৰী পূজা কৰিব পাৰিব মই সেইটো চেপ্টাৰ পিছত ক'ম কিন্তু অষ্টমীৰ দিনা মহাষ্টমী চলি থাকিব অসমত বেংগল বিহাৰত সেই নৱৰাত্ৰিৰ মহাষ্টমী পূজাৰ দিনা পিংক কালাৰৰ ড্ৰেছ পিন্ধি নাৰিকলেদি পূজা দিলে সন্তান লাভ হয় সন্তানৰ উন্নতি হয় আৰু সব ধৰণৰ নাম যশ ডেজিগনেশ্যন ঐশ্বৰ্য সব ধৰণৰ বিভূতি পাব তাৰপিছত নৱমী তিথিৰ দিনাখন আমাৰ ইয়াতে নৱমী পূজা চলি থাকিব তো নৱমীৰ দিনাখন নৱৰাত্ৰিৰ লাষ্ট দিন সিদিনাখন আকাশী নীলা ড্ৰেছ পিন্ধি পূজা কৰিব তিলেৰে আৰু ডালিম এই ডালিম যে আছে আমাৰ আনাৰ সব ইমাৰে আনাৰ মানে ডালিম আৰু তিল তেলেৰে যদি পূজা কৰে আৰু 16 বিধেদি পূজা কৰে তেনেহ'লে মনৰ বহু দীৰ্ঘদিনৰ আশা পূৰণ হ'ব আৰু মনৰ কামনা ছোৱালী এজনী বিয়া হোৱা নাই বা চাকৰি নাই বা কিবা হোৱা নাই এই মনৰ কামনাবিলাক শুদ্ধ হ'ব আৰু বিপদমুক্ত হ'ব এই ব্ৰতটো ৰখাৰ নিয়ম হৈছে পুৱা গধূলি আৰু দুপৰীয়া 3 বাৰ পূজা কৰিব লাগে দিনটো পানী বা ফল মূল খাই গধূলি নিমখ ভাত সন্ধৱ লৱণ দি খাব আৰু প্ৰত্যেক দিনেই এটা সংকল্প ল'ব সংকল্পখিনি মই বাৰে বাৰে কোৱাৰ কাৰণ আছে এই পূজাটোৰ লগত আপোনাৰ সংকল্পখিনি হৈছে প্ৰথম দিনাখন সংকল্পটো ল'ব যে মা মই অসৎ ভাৱ মোৰ ভিতৰত যি আছে মই দমন কৰিম দ্বিতীয় দিনাখন সংকল্প ল'ব যে মই সৎ চিন্তা বৃদ্ধি কৰিম সৎ চিন্তা কৰিম 3 নম্বৰ দিনাখন হ'ব যে মই আত্মবিশ্বাস অৰ্থাৎ সেল্ফ কনফিডেন্সটো মই ডেভেলপ কৰিম 4 নম্বৰ হৈছে মই বডিত পাৱাৰ সোৰ্স মানে বীৰ্য ধাৰণম ব্ৰহ্মচাৰ্য ধৰম মই সেক্স কন্ট্ৰোল কৰিম বীৰ্য ধাৰণ কৰিম কন্ট্ৰোল কৰিম যাতে মোৰ শক্তি বৃদ্ধি হয় 5 নম্বৰ দিনাখন হৈছে আত্মবিশ্লেষণ অৰ্থাৎ সেল্ফ এনালাইসিস কৰিম মোৰ কোড ভুল হৈছিল কোড ভুল হৈ আছে বা হ'ব নেকি নিজকে পয় সেইদিনাখন 5 নম্বৰ দিনাখন আত্মবিশ্লেষণ কৰিম সেল্ফ এনালাইসিস কৰিম বুলি সংকল্প ল'ব 6 দিনাখন ল'ব 6 যে সংযম মই টোটাল কন্ট্ৰোলত থাকিম মোৰ কন্ট্ৰোলিংটো নাথাকে কৰবাত কিবা হ'লে পটকে কাজিয়া লাগি যায় বেয়াকে কৈ দিয়া যায় মই টোটাল কন্ট্ৰোল কৰিম তাৰ পিছত 7 নম্বৰ দিনাখন ধৈৰ্য আৰু সহ্য মানুহৰ বহুত ডাঙৰ প্ৰপাৰ্টি মই ডাঙৰ মানুহবিলাকৰ মোৰ তাতে শুৱনি দেখাব আহিলে মই দেখো মানুহবিলাক বিখ্যাত মানুহবিলাকে হাইয়েষ্ট ধৈৰ্য আৰু সহ্য ধৰে মই নাম নকওঁ অসমৰ যিমান টপ একদম আটাইতকৈ টপ মানুহবিলাককে মই দেখিছোঁ তেওঁলোকে জীৱন জাৰ্ণিত ইমান বেছি ধৈৰ্য ধৰে আৰু এনেকুৱা সহ্য কৰে মোক কয় দাদা আপোনাকে ভৰসা কৰি মই বলিদানৰ নিচিনা সাৰেন্ডাৰ কৰিছোঁ তেতিয়া মোৰ বেয়া লাগে যে ইহঁতকেইটাই বেচেৰা ৰাজনীতিও কৰিছে কিমান ৰিস্ক লাখ ক্ৰোৰ টকা লগাই দিছে যদি নিজকে উপা পইচাও গ'ল ৰাজনীতিটো এক প্ৰকাৰ জুৱাই দিয়কচোন এখন মাৰ্কেট নহয় জানো তো গতিকে মই দেখিছোঁ ধৈৰ্য আৰু সহ্যটো বহুত ডাঙৰ প্ৰপাৰ্টি ধৈৰ্য আৰু সহ্যটো তাৰমানে 7 নম্বৰ দিনাখন ধৈৰ্য আৰু সহ্যটোক বঢ়াম বুলি কন্ট্ৰোল কৰিম বুলি ক'ব লাগে 8 নম্বৰ দিনাখনটো উদ্যম মানে এনাৰ্জেটিক হ'ম বুলি প্লেনিং কৰিব লাগে
আৰু 9 নম্বৰ দিনাখন হৈছে সৎ চিন্তা কৰিম মই এনি টাইম ভালে চিন্তা কৰিম বেয়া চিন্তা নকৰো টাইম কিল নকৰো এই 9টা দিনৰ 9টা সংকল্প আকৌ এবাৰ কৈছো প্ৰতিপদ তিথিত দেৱীক শৈলপুত্ৰী বুলি সম্বোধন কৰিব দ্বিতীয় দিনাখন ব্ৰহ্মচাৰিণী দেৱী বুলি সংকল্প কৰিব থাৰ্ড দিনাখন চন্দ্ৰঘণ্টা দেৱী বুলি দেৱীক সম্বোধন কৰিব 4 নম্বৰ দিনাখন কুষ্মাণ্ড দেৱী বুলি সম্বোধন কৰিব 5 নম্বৰ দিনাখন স্কন্দ মাতা বুলি সম্বোধন কৰিব স্কন্দ মাতা 6 নম্বৰ দিনাতে কাত্যায়নী দেৱী বুলি সম্বোধন কৰিব আৰু 7 নম্বৰ দিনাখন কাল ৰাত্ৰি বুলি দেৱীক সম্বোধন কৰিব 8 নম্বৰ দিনাখন হে মা মহাগৌৰী হেনেকে মাতিব মহাগৌৰী আৰু 9 নম্বৰ দিনাখন সিদ্ধিদাত্ৰী মাতা বুলি সম্বোধন কৰিব আৰু প্ৰত্যেক দিনাখনৰে দেশবিলাক বেলেগ বেলেগ প্ৰতিপদ তিথি তথা বৃহস্পতিবাৰে যেটো ব্ৰত ৰাখিব বগা ড্ৰেছ পিন্ধিব তাৰে পিছদিনাখন নীলা পিন্ধিব তাৰে পিছদিনাখন কমলা পিন্ধিব তাৰে পিছদিনাখন আপোনাৰ 4 নম্বৰ দিনাখন গ্ৰীণ পিন্ধিব তাৰপিছত 5 নম্বৰ দিনাখন আপোনালোকে বগা ড্ৰেছ পিন্ধিব 6 নম্বৰ দিনাখন কমলা পিন্ধিব 7 নম্বৰ দিনাখন বগা পিন্ধিব 8 নম্বৰ দিনাখন মহাগৌৰী দিনাখন অষ্টমী পূজা দিনাখন পিংক কালাৰ পিন্ধিব আৰু নৱমীৰ দিনা স্কাই ব্লু ড্ৰেছ পিন্ধিব এইখিনি হৈছে আপোনালোকৰ মানে দুৰ্গা পূজাৰ মানে এৰি তাৰে পিছত এতিয়া আমাৰ আহি গল সকলো মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য এই যে জি বৰণৰ কাপোৰসমূহৰ কথা কৈছে এইকেটা পূজাৰ ফৰ্মেট না এইটো ফৰ্মেট যোনে ব্ৰত ৰাখে তাৰ এইটো ফৰ্মেট এতিয়া আমি ব্ৰত নাৰাখে তেওঁলোকে এই ধৰণে বস্ত্ৰ ধাৰণ কৰি দিব কইলে ভাল এইটো একচুয়ালি আমাৰ নৱৰাত্ৰি ব্ৰতৰ ফৰ্মুলা আৰু চাকিটো প্ৰতিপদৰ দিনাৰ পৰা নৱমী দশমীলৈকে জ্বলি থাকিব লাগিব নুৱাব নোৱাৰে আৰু কি হয় অসমত নৱৰাত্ৰিটো সেই ধৰণে পালন কৰা নহয় দৰাচলতে ই উত্তৰ ভাৰতীয় বা পশ্চিম ভাৰতীয় এটা পৰম্পৰা বেলেগ ধৰণৰ মহাত্মৰ আৰু নিৰামিষ খাব লাগে দেই নিৰামিষ খাব লাগে পৰম্পৰা আৰু ইয়াত কম যিসকল হিন্দী বলৰ লোকে ইয়াত বসতি কৰিছে পৰৱৰ্তী পৰ্যায়ত বা এতিয়া অসমীয়া হৈ পৰিছে যিসকল মাৰৱাৰী লোক আছে বা বিহাৰী লোক আছে বা অন্য মূলৰ লোক আছে তেওঁলোকে এই নৱৰাত্ৰিটো পালন কৰি আহিছে দেখা যায় কিন্তু এতিয়া লাহে লাহে অসমীয়া লোকসকলৰ মাজতো এই নৱৰাত্ৰিয়ে জনপ্ৰিয়তা লাভ কৰিছে আৰু আলটিমেটলি এইবিলাক সব বেদৰ পৰা আহা বস্তু আমি এটা কথা কওঁ শুনক আমি এইবিলাক বস্তু ভাবু ই বঙালী ই বিহাৰী নহয় এই যে বলে বমটো হৈছে শাওন মাহৰ শিৱৰ এটা খুব পবিত্ৰ তিথি এটা মাহ এটা আগতে কৰিছো আমি তো বলে বম কক নৱৰাত্ৰি কক এইবিলাক বাহিৰৰ উত্তৰ ভাৰতৰ সংস্কৃতি নহয় এই গুটেই বস্তুবিলাক ঋগবেদৰ পৰা আহিছে মেইনলি ধৰ্মীয়ভাৱে আমাৰ সকলোৰে কিন্তু আমাৰ বলয়ত এই ধৰণৰ প্ৰেক্টিস তো নাছিল কিন্তু হয় নাছিল আমাৰ এইবিলাক সব বেদৰ পৰা আহা বস্তু লাহে লাহে আহিছে এটো উত্তৰ ভাৰতীয় বা পশ্চিম ভাৰতীয় পৰম্পৰা এই পৰম্পৰা লাহে লাহে এতিয়া আপোনাৰ গ্লোবালাইজেশনৰ এই গুটে আমি যে বেদ বুলি কওঁ পুৰাণ কওঁ আমি আগতে ভাবি আছিলো যে এইবিলাকত ধৰ্মৰ কথা লিখা আছে আপোনাৰ ধৰ্মৰ ওপৰত নাই গুটেই সাইন্টিফিক আপোনাৰ সূৰ্য পুৰাণত লেখা আছে যদি মানুহজন বেমাৰী হয় কি কোনটো সময়ত কোনটো ডাইৰেকশনত হেবা সূৰ্য প্ৰণাম কৰিব লাগে আপোনাৰ কাৰোবাৰ বাচ্চা নাই কোনটো ডাইৰেকশনত কোনটো দিশত কি পদ্ধতি পূজা কৰিব লাগে এইবিলাকটো গুটেই সাইন্সে আপোনাৰ এই মই আপোনাক হিন্দুটো ধৰ্মনে বিজ্ঞান প্ৰগ্ৰাম এটা কৰিম বুলি কৈছো আপোনাৰ এন্টায়াৰ ধৰ্ম আমাৰ যিমান পুৰাণ চুৰাণ আছে এইবিলাকত গুটেই সাইন্টিফিক এনালাইসিস কিনিয়ে আছে আমিয়ে ভাবি থাকো তাত ধৰ্মৰ কথা লিখা আছে হিন্দু ধৰ্মটো ঋষিমুনি বিলাকৰ যুগ যুগ ধৰি এটা ৰিসাৰ্চ গৱেষণাৰ বস্তু হিন্দু ধৰ্মৰ শ্ৰেষ্ঠ আৱিষ্কাৰে হৈছে তুলসী আৰু গোমাতা তুলসী আৰু গোমাতা এটা বহুত মানুহে কয় মই ফেসবুকতো দেখিছো যে গৰুনো মানুহৰ মা হ'ব পাৰে নে এটা গৰু কেলে আপোনাৰ মাতা হয় জানে গো মাতা মানে সিম্বলিক যেনেকে এটা মাকে নিজৰ সন্তানটোক যিকোনো পৰিস্থিতিতে তেওঁ পজিটিভ সহায় বা পজিটিভ কৰিব ট্ৰাই কৰে এটা বাঘে যদি খেদি আহে আমি সবে দৌৰিম কিন্তু মাকটোৱে পটকে বাচ্চাটো লৈহে দৌৰিব সেইকাৰণে তেওঁ মা মুখেদি বাচ্চাই মাটো লালে প্ৰথম মা বুলিয়ে মাতে তো গতিকে আপোনাৰ গো মাতা কি বস্তু গৰু এটা এনেকুৱা পবিত্ৰ জীৱ তাৰ যদি সান্নিধ্য থাকে তাৰ পেছাবৰ আৰু গোবৰৰ দুৰ্গন্ধটো যদি পাই থাকে হেতু দুৰ্গন্ধ বুলি মানুহে কয় একচুয়ালি সুগন্ধি হাৰ্ট লাঞ্চৰ কাৰণে ভাল ডেইলি যদি গৰু এটা পিঠিত যদি 10 মিনিট আপুনি যদি হাত ফুৰাই হাৰ্টৰ ব্লক খুলি যাব এটা যদি গৰুক যদি ডেইলি পুৱা আৰু গধূলি হাবতি ধৰিব পাৰে তেতিয়াহলে আপোনাৰ প্ৰেছাৰ কন্ট্ৰোল হ'ব গৰুৰ যদি গোবৰটো খেতিত দিয়ে তেনেহলে আপোনাৰ এটো অৰ্গেনিক খেতি হয় খুব ভাল খেতি তাৰ ওপৰত হাৰেই নাই গৰুৰ গোবৰ ফিচাৰীত দিয়ক জীবজন্তু মাছাছ বিলাকো নেচাৰেলি ভাল হ'ব আপোনাৰ গ্যাস নহয় এই সম্পৰ্কে আমি আলোচনা কৰিম
পৰৱৰ্তী সময়ত কেতিয়াবা আমি পৃথক আলোচনা গৰুৰ পেচাব পৰ্যন্ত কেঞ্চাৰৰ কাৰণে ভাল সেইকাৰণে চিম্বলিকেলি গৰুক মানে মাতা বুলি কৈছে যে মাক এটাৰে ইমান গুণ থাকে সেইকাৰণে হিন্দু ধৰ্মত চিম্বলিকেলি কৈছে যে সেইকাৰণে গো মাতা কয় আমি আলোচনাৰ মাজত আৰু এটা বস্তু আনিবলৈ বিচাৰিম বিষয় এটা এই যে ৰাৱণৰ প্ৰসংগটো এটা পৰিপূৰক এটা প্ৰসংগ দুৰ্গা পূজাৰ ক্ষেত্ৰত কাৰণ এই যে ৰাৱণ বধৰ কথা কোৱা হয় এই কথাটো এই প্ৰসংগত আপুনি কিছু ক'ব নেকি নাই এই বস্তুটোৰ লগত গোটেই পূজাখিনিৰ কথা আছে এতিয়া মই আপোনালোকক মই মেইন দুৰ্গা পূজাৰ যিটো আমাৰ অসম বেংগল বিহাৰত চলে মই দুৰ্গা পূজাৰ ওপৰত কৈ আছোঁ শুনক প্ৰথম কথা এইবাৰ দেৱী দোলাত আহিব দোলাত আহিলে মাৰামাৰি কাটাকাটি অলপমান এনেকুৱা অশান্তি হ'ব কিন্তু যাওঁতে যিহেতুকে হাতীত যাব দেৱী এই খেতি বাতি ভাল হ'ব ইকনমিক ডেভেলপমেণ্টখিনি পাব এতিয়া ষষ্ঠী পূজা 9 অক্টোবৰত আছে এইদিনাখন বুধবাৰ 9 অক্টোবৰ ষষ্ঠী তিথিটো আছে দুপৰীয়া 12টা 14লৈকে কিন্তু এই তিথিবিলাকৰ এটা প্ৰব্লেম এটা আছে মই এইখিনিতে কোৱাটো দৰকাৰ যোনে জ্যোতিষ চৰ্চা কৰি আছে তেওঁলোকে জানে দৃক আৰু অদৃক বুলি দুটা বস্তু আছে দৃকটো হৈছে বিজ্ঞানসন্মত এনালাইচিছ আৰু অদৃকটো হৈছে পুৰণিকলীয়া পৰম্পৰাভাৱে চলি অহা ৰীতি নিবাস সেইকাৰণে তিথিবিলাকৰ লগত অলপ ডিফাৰেঞ্চ আহে আৰু অসমৰ সূৰ্যোদয় আৰু ৱেষ্ট বেংগলৰ সূৰ্যোদয়ৰ মাজত 3 মিনিট ডিফাৰেঞ্চ থাকে সেইকাৰণে আমাৰ তিথিৰ লগত সিহঁতৰ নিমিলে সেইটো কাৰণে আৰু দৃক আৰু অদৃকৰ কাৰণে এইবাৰ সন্ধি পূজাৰ দুটা তাৰিখ ওলাইছে সময় মই এইখিনি কথা পৰ্যায়ক্ৰমে কম আপোনালোকক এতিয়া কথা হৈছে কি ষষ্ঠী পূজা 9 অক্টোবৰ বুধবাৰে আছে আৰু সিদিনাখন দেৱীক মানে দেৱীয়ে বেলগছত থাকে গতিকে জিডাল গছত দুটা জোৰা বেল হয় সেই দুটাতে সেন্দুৰৰ ফোট দি দেৱীক ষষ্ঠী পূজাৰ দিনাখন মানে গছৰ পৰা কাটি আনি এই তেওঁ বোধন মানে জাগ্ৰত অৰ্থাৎ শাওণ মাহৰ মানে একাদশীৰ পৰা মানে মাঘৰ পূৰ্ণিমালৈকে এই সময়খিনিত মানে আপোনাৰ মানে উত্তৰায়ণ মানে হয় বুলি কয় উত্তৰায়ণ দক্ষিণায়ন হলে ভগৱান শয়ন অৱস্থাত থাকে আৰু সেই শয়ন অৱস্থাত থাকে কাৰণে দেৱীক উঠাব লাগে সেইকাৰণে বোধন মানে জগাই দিয়া জাগ্ৰত কৰাটোক বোধন কৰা বুলি কয় সেইকাৰণে দেৱীক দুটা জোৰা বেলগছ থকা গছৰ পৰা কাটি আনি সেন্দুৰৰ ফোট পিন্ধাই দেৱীক আদৰি যেটো আমি অনুষ্ঠান লাহেকে সামৰিব লাগিব গতিকে আমি অকমান সময় যদি গোটেইখিনি কথা না মই ছুটিকেই কৈছো তাৰমানে আপোনাৰ ষষ্ঠী তিথিটো আছে 9 তাৰিখে বুধবাৰ আৰু 10 তাৰিখে আপোনাৰ সপ্তমী তিথি আছে এটা মই তন্ত্ৰবিদ্যাৰ অলপ কথাও কৈ গৈছো গুৰু ৰাৱণে কৈছে ৰাৱণে নিজেই মানে দুৰ্গা পূজাখন কৰিছিল ৰামৰ গতিকে ৰাৱণে কৈছে যে সপ্তমী তিথিত এইবাৰৰ খুব এক্সেলেন্ট টাইমটো হৈছে যদি দুপৰীয়া 10:50 পৰা 11:30 ভিতৰত দেৱীক যদি পূজা কৰিব পাৰে তেতিয়া মনৰ আশা পূৰণ হ'ব যেহেতুকে সময় নাই ছুটিকে কৈছো আপোনাৰ সপ্তমী পূজাৰ দিনাখন দুপৰীয়া 10:50 পৰা ৰাতিপুৱা 11:30 ভিতৰত 40 মিনিট সময় দেৱীক যদি পূজা কৰে তেতিয়ালে মনৰ আশা পূৰণ হ'ব তাৰে পিছত 11 তাৰিখে অষ্টমী পূজা আছে অষ্টমী পূজা শুক্ৰবাৰে আছে সেই দিনাখন নাৰিকলেদি পূজা দিলে সন্তানৰ কাৰণে ভাল আৰু গুৰু ৰাৱণে কৈছে যে যদিও তিথি লৈ কথা নাই গুৰু ৰাৱণে কৈছে যে 11 তাৰিখ শুক্ৰবাৰে আবেলি 4:30 পৰা 5:30 লৈকে 1 ঘণ্টা সময় অভিষ্ট সিদ্ধিৰ সময় সেইখিনি সময়ত দেৱীক যদি পূজা কৰা যায় তেতিয়া ভাল ফল পাব আৰু গুৰু ৰাৱণে কৈছে যে 10:30 পৰা 12টা লৈকে সিদিনাখন শুক্ৰবাৰে ৰাহুকাল আছে ৰাহুকালত পূজা কৰিলে ফল নাপায় অৰ্থাৎ 10:30 পৰা 12টা লৈকে আৰু ইফালে সন্ধি পূজাটো আপোনাৰ শুক্ৰবাৰ 11 অক্টোবৰত কিছুমান পঞ্জিকাই কৈছে অদৃক মতে কৈছে 6:24 পৰা আৰম্ভ হ'ব আৰু 7:12 লৈকে চলিব আৰু দিক মতে যদি যোৱা যায় তেনেহলে 11:43 পৰা দুপৰীয়া আৰম্ভ হ'ব আৰু 12:31 শেষ হ'ব মই আকৌ এবাৰ কৈছো সন্ধি পূজাটো এনেকুৱা এটা সময় যিখিনি সময়ত মানে দুটা কনসেপ্ট আছে এটাটো হৈছে অষ্টমীৰ শেষৰ 24 মিনিট আৰু নৱমীৰ আৰম্ভণি 24 মিনিট মিলি 48 মিনিট এইখিনি সময় দুইটা তিথিৰ সংগম স্থল সন্ধি বুলি কয় সেকেন্ড কথা মানে প্ৰবাদ মতে যেতিয়া মানে মহিষাসুৰৰ লগত দেৱীৰ একদম উগ্ৰ যুদ্ধ হৈছে দেৱীৰ কপালৰ পৰা চামুণ্ডা দেৱী ওলাই আহিছে আহি পেলাই ৰক্তবীজ বুলি এটা ডাঙৰ অসুৰ এটা হি তাক মাৰিলে তাত তেজ পৰিলে আৰু 100টা অসুৰ জন্মে ৰক্তবীজ প্ৰধান সেনাপতি আছিল মহিষাসুৰৰ সেই সময়খিনিত ৰক্তবীজক দেৱীয়ে মাৰিলে চান্দু আৰু মুণ্ডু বুলি দুটা অসুৰ আছিল সেই দুটাকো মাৰিলে তেতিয়া আপোনাৰ মহিষাসুৰে গম পালে যে এইটো সৰু ছোৱালী বুলি ভাবি আছো এইটো সৰু ছোৱালী নহয় এইটো বহুত পৰাক্ৰমী তেতিয়া তেওঁ সাৰেন্ডাৰ কৰিবৰ কাৰণে কম্প্ৰমাইজ কৰিব খুজিলে আৰু তেতিয়া মানে সেইখিনি সন্ধি মতলব সাৰেন্ডাৰ দেৱীয়ে ই ক'লে যে দেৱী মই তোমাক সৰু ছোৱালী বুলি ভাবিছিলো
কিন্তু মই জানিছোঁ তুমি সাধাৰণ নহয়, কিন্তু মই অসুৰ হয়, মই চাৰেণ্ডাৰ নকৰোঁ, কাপুৰুষ নহয়, মই মৰিয়ে যাম লাগিলে, কিন্তু মই যুদ্ধ কৰিম। কিন্তু তোমাক মই এটা ৰিকুৱেষ্ট কৰিলোঁ, কিবা কাৰণত যদি এই যুদ্ধত মোৰ মৰণো হয়, মই যাতে তোমাৰ চৰণত হ'লেও ঠাই পাওঁ। তেতিয়া দেৱী ক'লে ঠিক আছে, তোমাৰ এইটো শেষ ইচ্ছা যদি মই এইটো কথা দিছোঁ। সেইকাৰণে দেৱী দুৰ্গাৰ চৰণত মহিষা মানে এই অসুৰটো পৰি থাকে, ভৰিত হ'লেও সিও পূজা পায়। তো গতিকে আপোনালোকক কৈছোঁ, সেই সময়খিনিত দেৱী বহুত আনন্দত থাকে। দেৱীয়ে ইমান বেছি আনন্দত থাকে যে তেওঁ কিবা দিব খোজে, সেইখিনি সময়ত 108টা চাকি জ্বলাব, তেতিয়া মনৰ আশা 100% পূৰণ হ'ব। এইখিনি অভীষ্ট সিদ্ধিৰ সময়। গুৰু ৰাৱণেও কৈছে যে সন্ধি পূজাত এতিয়া আপোনাৰ দুটা সময় আছে, দৃক মতে আৰু অদৃক মতে, তাৰমানে দুটা আছে। যদি পুৰণিকলীয়া ৰীতি নিবাসেৰে চাই তেনেহ'লে আপোনাৰ সিদিনাখন 11 তাৰিখ শুক্ৰবাৰে ৰাতিপুৱা 6:24 পৰা 7:12লৈকে 48 মিনিট সময়, ৰাতিপুৱা 6:24 পৰা 7:12লৈকে এইখিনি অদৃক মতে, অৰ্থাৎ পুৰণিকলীয়া ৰীতি নিবাস মতে। আৰু বিজ্ঞানসন্মত যদি কেলকুলেশ্যনলৈকে যায় তেতিয়া দিকত যদি আহে তেতিয়া দুপৰীয়া 11:43 পৰা 12:31লৈকে। মই ভাবোঁ দিক মতে যোৱাটোৱে ভাল, বিজ্ঞানৰ যুগ। গতিকে 11:43 পৰা 12:31লৈকে কৰিব পাৰিলে ভাল হয়। এইখিনি সময়ত 108টা চাকি দি পূজা কৰিব, মনৰ আশা পূৰণ হ'ব। বলি চলি দিব পাৰে, সংকল্প দিব পাৰে। আৰু এইখিনি সময়ত কুমাৰী পূজাও কৰিব পাৰে। আৰু এই পূজাটো কৰোঁতে দেৱীক চামুণ্ডা কালিকা বুলি সম্বোধন কৰিব। এই পূজাটোক দেৱী মা বুলি নক'ব, দুৰ্গা বুলি নক'ব, চামুণ্ডা কালিকা বুলি মাতিলে দেৱী অত্যন্ত প্ৰসন্ন হ'ব। এইখিনি সময়ত দেৱী ইমান বেছি মানে আনন্দত থাকে যে কিবা দিব খোজে। এইটো আপোনাৰ অষ্টমী পূজাৰ দিনাখন শুক্ৰবাৰ, শুক্ৰবাৰে মই আকৌ কৈছোঁ সন্ধি পূজাটোৱে মেইন। গোটেই 3-4 দিন যদি পূজা কৰিব নোৱাৰে, সন্ধি পূজাত 108টা ঘিচ চাকি হওক, মাটিৰ চাকি নিজে জ্বলাব, বেলেগক নিদিব। নোৱাৰে যদি, সময় নাই যদি 11টা জ্বলাব। কিন্তু সময় এইখিনিয়ে অদৃক মতে পুৰণিকলীয়া ৰীতি নিবাস মতে 6:24 পৰা ৰাতিপুৱা 7:12লৈকে। আৰু যদি দিক মতে যায়, বিজ্ঞানসন্মত মতে যায়, 11:43 পৰা 12:31লৈকে। এই সময়খিনি মানে দেৱতুল্য সময়, মানে সৰ্বপ্ৰাপ্তি, সৰ্বসিদ্ধি, সৰ্ববিঘ্নি বিনাশনম, সকলো ধৰণৰ মনৰ আশা পূৰণ হ'ব। আপোনালোকে 108টা ঘিচ চাকি দিব, সেইখিনি সময়ত বলি দিব পাৰে। আৰু সেই সময়খিনিতো আপোনালোকে কুমাৰী পূজা কৰিব পাৰে। যাৰ সন্তান নাই বা যাৰ সন্তান মানে নষ্ট হৈছে মদ ভাং খাই, বা যাৰ ল'ৰা সন্তান লাগে, তেওঁলোকে এইটো কৰিব পাৰে কুমাৰী পূজাটো দেই। তাৰপিছত নৱমী তিথি আহিল। নৱমী তিথিত আপোনাৰ 12 অক্টোবৰত আছে শনিবাৰ। সিদিনাখন আপোনালোকে ডালিম দি পূজা কৰিব। ডালিম দি পূজা কৰিলে বস্তুটো ভাল। আৰু সিদিনাখন গুৰু ৰাৱণে কৈছে যে 9টাৰ পৰা 10:30লৈকে ৰাতিপুৱা সময়খিনি ৰাহুকাল, এই কালত পূজা কৰিলে ফল নাপায়। ছেকেণ্ড কথা কৈছে, এক্সেলেণ্ট টাইমটো কৈছে যে 12 তাৰিখে নৱমী তিথিত গধূলি 5:15 পৰা 5:40লৈকে এই 25 মিনিট সময় ইমান বেছি আউটষ্টেণ্ডিং, মানে ভাল সময়, মানে খুবেই ভাল। সেইখিনি সময়ত দেৱীক যদি ডালিমেদি পূজা কৰে, ডালিম ফল, এই ডালিম আনাৰ তেতিয়াহ'লে আপোনাৰ মনৰ আশাটো পূৰণ হ'ব। খুব এক্সেলেণ্ট টাইম। অৱশ্যে 12 অক্টোবৰ শনিবাৰে দুপৰীয়া 11:30 পৰা 12:30লৈকে 1 ঘণ্টা সময় আছে। এইখিনি সময়ত গুৰু ৰাৱণে কৈছে যে এইখিনি সময়ত ডালিম দি পেলাই যদি পূজা কৰে মনৰ আশা পূৰ্ণ হ'ব। কিন্তু এক্সেলেণ্ট খুব ভাল সময়টো হৈছে 12 অক্টোবৰ শনিবাৰে গধূলি 5:15 পৰা 5:40লৈকে, সেই 25 মিনিট সময়। তাৰে পিছত আহি গ'ল আপোনাৰ 13 তাৰিখ দশমী তিথি আছে ৰবিবাৰ। 13 তাৰিখ দশমী তিথি ৰবিবাৰে আপোনালোকৰ গুৰু ৰাৱণে কৈছে যে দুপৰীয়া 1টাৰ পৰা 1:30লৈকে 30 মিনিট সময়টো ভাল। আপোনালোকে সিদিনাখন দেৱীক ভক্তিভাৱে 108 বাৰ শ্ৰী শ্ৰী দুৰ্গা দেৱ্যই নমঃ বুলি, শ্ৰী শ্ৰী দুৰ্গা দেৱ্যই নমঃ বুলি দিলে, লিখি পেলাই কাগজ এখন দেৱীক দিলে পঢ়া শুনাত ভাল হয় বুলি প্ৰবাদ আছে। ল'ৰা ছোৱালীক লিখাব, এই সংস্কৃতি কালচাৰটো ডেভেলপ কৰিব। আৰু দেৱী যেতিয়া ঘট আৰু হেৰিখিনি বিসৰ্জন দিয়ে দশমীৰ দিনা, তে দেৱীৰ ঘটৰ লগত আপোনালোকে 100 খোজ যাব, 100 খোজ মিনিমাম আগবঢ়াই থ'ব যাব দেৱীক, মানে তোমাক বিদায় দিয়া নাই, আমি আগুৱাব আহিছোঁ। আৰু সেইখিনি সময়ত যি শান্তিৰ জল যি ছটিয়াই দিয়ে, এই জল গাত পৰিলে 1 বছৰৰ কাৰণে বেমাৰ নহয় আৰু কোনো যাত্ৰা চাব নালাগে বুলি কয়। আৰু সিদিনাখন কাণ ফুটাব। কিয় কাণ ফুটাব? সিদিনাখন খুব পবিত্ৰ দিন। যদি সিদিনাখন ছোৱালী মানুহৰ কাণ ফুটাই, সেই ছোৱালী বিধৱা নহয় আৰু গিৰিয়েকৰ মৰম পাই থাকে, গতিকে ডাইভৰ্চ টেণ্ডেঞ্চিটো কমি যায়। খুব পবিত্ৰ দিন। দশমী তিথিত দেৱী একদম আনন্দ মনে থাকে। এইবাৰ তাতেই দেৱী আপোনাৰ হেৰিত যাব, দোলাত যাব, গতিকে দেৱীয়ে দিবই খুজিব। না এইবাৰ দেৱী হেৰিত যাব, এই কি কয়, এইবাৰ দেৱী হাতীত যাব। হাতীত গ'লে এইবাৰ দেৱীয়ে হেৰিখিনি দিব, খুব দিব খুজিব। গতিকে আপোনালোকে দশমী তিথিৰ দিনা
আপোনালোকে ছোৱালী মানুহবিলাকৰ কাণ ফুটাব তেতিয়া বিধৱা নহয় আৰু গিৰিয়েকৰ পৰা মৰম পাব এইখিনিতে মই এটা কথা কওঁ যিবিলাক ল'ৰা ছোৱালী পঢ়াত মন নাই মন অস্থিৰ আৰু যিবিলাক ল'ৰা ছোৱালী বয়স 10ৰ পৰা 13-14ৰ ভিতৰত বয়স সেইখিনি সময়ত ল'ৰা মানুহৰ হৰমনবিলাক চেঞ্জ হয় তেওঁলোকে অলপ যৌৱনৰ নতুন কিছুমান ষ্টেপ পায় ল'ৰা মানুহবিলাকে সেইকাৰণে ল'ৰা মানুহৰো কাণ ফুটাব এই কাণ ফুটোৱাৰ কিছুমান আমাৰ ধাৰ্মিক আৰু আয়ুৰ্বেদিক কিছুমান হেৰি আছে এইটো কথাটো হ'লগে ল'ৰা মানুহৰ 10ৰ পৰা 13 বছৰ মানৰ ভিতৰত যৌৱনৰ হৰমন চেঞ্জৰ কাৰণে তেওঁলোকে কিছুমান সেক্সুৱেল নতুন ফিলিংছ পায় কিছুমান অনুভূতি পায় মই লাজ নকৰাকে কৈছো যাতে 1% গাৰ্জেন্টেও যদি মোৰ এংগুলটো বুজি পায় মোৰ এই প্ৰগ্ৰামটো ধন্য হ'ব মোৰ হাত টকাৰ মই বুঢ়া হৈছো তো মোৰ কথাটো এনেকুৱা যে যিবিলাক ল'ৰা ছোৱালী পঢ়াত চঞ্চল অস্থিৰ মন নবহে অলপমান পঢ়িলে মনত নাথাকে তাহাঁতৰ কাণ ফুটাই দিব এই কাণৰ ফুটাটোত লতি দুটা যদি ফুটাই দিয়ে তাৰ মনটো স্থিৰ হ'ব আৰু মেমৰিটো শাৰ্প হয় সেকেন্ড আয়ুৰ্বেদিক শাস্ত্ৰ মতেও আছে যে ল'ৰা মানুহৰ কাণ ফুটালে এই আমাৰ যৌনাংগত কিছুমান সেফিলিস বা কিছুমান ধৰণৰ বেমাৰ হয় যিবিলাক 10ৰ পৰা 13-14 বছৰ কম বয়সৰ ল'ৰাবিলাকৰ হৰমন চেঞ্জৰ সময়ত হয় মই লাজ নকৰাকে কিয় কাৰণে কৈছো মই দেউতাকৰ জাগাত বহি প্ৰগ্ৰামটো কৰি আছো বেলেগ সেন্সত নুলিয়াব কোনো বেলেগ মিনিং নুলিয়াব যাৰ ঘৰত ল'ৰা ছোৱালীবিলাক 10ৰ পৰা 13-14 বছৰ বয়সত এইখিনি সময়ত ল'ৰা ছোৱালী হৰমন চেঞ্জ হয় তেওঁলোকে কিছুমান বেমাৰতো ভুগে লাজতে মাক বাপেককো নকয় বন্ধু বান্ধৱকো নকয় বহুতে সুইসাইড কৰি দিয়ে মই আপোনালোকৰ হাত জোৰ কৰি কৈছো মই দেউতাকৰ জাগাত থাকি মই এডভাইসই দিছো মোক এটা বয়সৰ ফালৰ পৰা বেলেগ সেন্সত নলয় জ্ঞান হিচাপত ল'ব ল'ৰা ছোৱালী কাণ ফুটাব পঢ়াত মন হ'ব মন স্থিৰ হ'ব আৰু যৌনাংগৰ কোনো বেমাৰ নহয় এটো হিন্দু ধৰ্মৰ শ্ৰেষ্ঠ ঋষিমুনিৰ আৱিষ্কাৰ কাণ বাধ্যতামূলক ফুটাব তেতিয়া ল'ৰা ছোৱালীৰ পঢ়া শুনাটো ভাল হ'ব আৰু এই বয়সখিনি 10ৰ পৰা 14 লৈকে আৰু এইটো দশমীৰ দিনা কৰিব এটো কৰিলে খুব ভাল হয় আৰু সময় আছে যদি কুমাৰী পূজা আৰু এটা কথা কৈছিলে কুমাৰী পূজাৰ প্ৰসংগটো একদম চমুচমুকে আমি উল্লেখ কৰিম আৰু ৰাৱণৰ প্ৰসংগ দুৰ্গা পূজাৰ লগত আহে কাৰণ দশেৰা বা দশমীত ৰাৱণ বধৰ যেটো পৰম্পৰা এটা পালন কৰি অহা হৈছে সেই ৰাৱণে আকৌ দুৰ্গা পূজাৰ ক্ষেত্ৰত আপুনি ইতিমধ্যে আপুনি উল্লেখ কৰিছে ৰাৱণ গুৰু বুলি উল্লেখ কৰিছে এই কথাটো অকমান কৈ দিবচোন মানে কথাটো কেনেকুৱা মানে ৰাৱণ মানে আপোনাক খুব খোলাকে কৈছো ৰাৱণ আছিলে ক্ৰেতা যুগৰ আটাইতকে সাত্বিক ব্ৰাহ্মণ মানুহ আছিলে গতিকে যেতিয়া ৰামে যেতিয়া ৰাৱণক যুদ্ধত মাৰিব লগা হল তেতিয়া ব্ৰহ্মাই তেওঁ ক'লে যে নহয় তুমি এটা শক্তি তোমাক লাগিব এই শক্তিৰে ৰাৱণক নোৱাৰা ৰাৱণ বহুত পৰাক্ৰমী গতিকে তুমি শক্তি পূজা কৰা গতিকে তুমি দুৰ্গা পূজা কৰা তেতিয়া আপোনাৰ শৰৎকাল আছিলে একচুয়ালি অৰিজিন দুৰ্গা পূজাটো বসন্ত কালত হয় এই যেটো বসন্ত কালত দুৰ্গা পূজা হয় হেতুৱে প্ৰপাৰ অৰিজিনাল বসন্ত পূজাটো হেৰিত হয় বসন্ত কালত হয় এই মাৰ্চ মানত কিন্তু এইটো হৈছে অকাল বোধন অৰ্থাৎ দেৱীক টেম্পৰাৰিলি শুই থকা অৱস্থাৰ পৰা জগাই আনি পূজাটো কৰা হয় যে মই তেওঁক মাৰিব লাগে মোক শক্তি দিয়া তেতিয়া ব্ৰহ্মাই কৈছিলে যে তুমি সাত্বিক ব্ৰাহ্মণ এজনৰ দ্বাৰা পূজা কৰিব লাগিব পাৱাৰটো লাগে তো ক্ৰেতা যুগত 3 সন্ধ্যা কৰা ব্ৰাহ্মণ মানুহ নাছিল তো ৰামে এতিয়া উপায় নাই ৰাৱণক নললে নহয় তো গতিকে এই গুটে পূজাটোত ৰাৱণ গুৰু আছিলে আৰু ৰাৱণ একমাত্ৰ ক্ৰেতা যুগত কালতান্ত্ৰিক আছিলে কাল মানে সময় অৰ্থাৎ ৰাৱণে গোটেই দিনটোক মাহ ভেদে সময় ভেদে সময়টো টুকুৰা টুকুৰা কৰি কোনখিনি সময়ত অভিষ্ট সিদ্ধি হ'ব কোনখিনি সময়ত কামটো কৰিলে হ'বই হিপনোটাইজ কৰা বখীকৰণ কৰা দেৱীকো বখীকৰণ কৰা এই ধৰণৰ আনকমন কিছুমান কালতন্ত্ৰ মানে বৃহৎ সংহিতাৰ এটা পাৰ্ট কালতন্ত্ৰটো হৈছে সময়ৰ তন্ত্ৰ গুৰু ৰাৱণে কৈছিলে যে এনে সদায় দিনটো পূজা কৰি থাকি লাভ নাই সেই প্ৰেক্টিক্যালি যেতিয়া মানুহজনে চকু মেলি মূৰফালে চাই সেই সময়খিনিত কৰিব লাগে মানে কাকু পৰে তালু পৰে এই কালতন্ত্ৰ মতে মানে দুৰ্গাৰ পূজা কৰাৰ তেওঁ কিছুমান কথা কৈছিল যে কোনখিনি সময়ত দেৱী কি বস্তুৰে পূজা কৰিলে দেৱী দিবলৈ বাধ্য হৈ যাব হেতু শিৱ পুৰাণতো আছে তো গুৰু ৰাৱণ কালতন্ত্ৰ ৰাৱণ সংহিতা আমি যদিও ৰাৱণৰ প্ৰত্যেকটো পাৰ্ট নিগেটিভকে ভাবো একচুয়ালি ৰাৱণ এটা হেনুকা নহয় ৰাৱণৰ ভনিয়ে খুৰপুনাখাক নাক কাণ লক্ষ্মণে কাটি দিছিল দি পালে তাই যেতিয়া ৰাজসভালৈকে আহি ক'লে যে দাদা মোৰ নাক কাণ কাটিছে তেতিয়া ধ্যানে দি গম পালে যে এইটো কাটিছে তেতিয়া অপৰাধটো কি তেতিয়া তেওঁ দেখিলে যে খুৰপুনাখাই ৰামক বহুত ধুনীয়া দেখি পেলাই ক'লে যে মই তোমাৰ লগত বিয়া হ'ব খোজো তেতিয়া ৰামে কৈছিল নহয় মই অলৰেডি বিবাহিত সেইকাৰণে তুমি মোৰ ভাইটো খুদি চাব পাৰা যদি সি কৰাইটো কৰিব পাৰে তাৰ মতামতত মোৰ ক'ব লগা নাই তে লক্ষ্মণলৈকে গ'ল লক্ষ্মণ উগ্ৰ স্বভাৱৰ সি ভাল পাওঁ বুলি কোৱাৰ লগে লগে সি নাক কাণ কাটি দিলে তো নাক কাণ কাটি দিয়াৰ লগে লগে তাই কান্দি কান্দি সেই দাদেকৰ তালৈকে আহিল তো ৰাৱণ আছিল কাল জ্ঞানী সিদ্ধি পুৰুষ ৰাৱণে দেখিলে যে ভনীয়েকে ইমান ডাঙৰ ক্ৰাইম কৰা নাই যিমান ডাঙৰ পানিছমেণ্ট দিছে
আপোনাৰ ক্ৰাইমৰ লগতে পানিছমেণ্ট হ'ব আপুনি যদি কাৰোবাৰ বাৰীৰ পৰা এটা বেঙেনা চুৰ কৰিছে বা আম এটা তাৰ কাৰণে মৃত্যুদণ্ড হ'বতো নোৱাৰে তো গতিকে ৰাৱণে দেখিলে যে যিটো ভনীয়েকে দোষ কৰিছে সেই দোষটোৰ ইমান ডাঙৰ পানিছমেণ্ট হ'ব নোৱাৰে কাৰণ তাই নেক্সট বিয়া বাৰুবিলাক বন্ধ হৈ গ'ল জীৱনটো নষ্ট হৈ গ'ল গতিকে ৰাৱণে দেখিলে তেওঁ কাল জ্ঞানী তেওঁ কৈছে নহয় পানিছমেণ্ট পাবই লাগিব সেইকাৰণে মাৰিছক তেওঁ ক'লে যে তেওঁ সোণৰ হৰিণা হ মই তাকো এটা শিক্ষা দিব লাগিব ঠিক তেনেধৰণে ৰামৰ এই গোটেই প্ৰক্ৰিয়াটোত ৰাৱণক যদিও মানুহে ৰাৱণ বুলি কয় ৰাৱণৰ কিছু পজিটিভ পাৰ্টো আছে আৰু কালতন্ত্ৰখিনি লক্ষ্মণে ৰাৱণৰ পৰাই শিকা কিতাপ এখন ৰাৱণ সংহিতাত ৰাৱণে এই গোটেই ধৰ্ম কাল ক্ষণ আৰু শিৱ পূজাৰ পদ্ধতি এই গোটেই বস্তুখিনি ৰাৱণৰে সৃষ্টি গতিকে ৰাৱণৰ মাইনাছ পইণ্টটো চালে নহ'ব কালতন্ত্ৰত তেওঁক গুৰু বুলি কোৱা হৈছে যে গুৰু তেওঁক অবিহনে পূজাই নহয় দুৰ্গা পূজা তো গতিকে ৰাৱণৰ কিছু এইটো আছে কিন্তু এনেকুৱা লাগে যেতিয়া ৰাৱণ বধৰ পৰ্ব আহে কিবা আহে গতিকে প্ৰতিজন মানুহে আমাৰ নিজকো কেতিয়াবা সুধিবলৈ মন যায় দৰাচলতে মই ৰাৱণক বধ কৰিবৰ বাবে ৰাৱণৰ উত্তলিকা জ্বলাবৰ বাবে মই সঁচাকৈ যোগ্যনে এই ধৰণৰ প্ৰশ্ন কিছুমান আহে এতিয়া কলি যুগত চাওক কলি যুগত অযোগ্য মানুহে সন্মান পাব অযোগ্য মানুহে চকীত বহিব অযোগ্য মানুহে আপোনাৰ এৱাৰ্ডো পাব এতিয়াতো অযোগ্যৰে দিন সেইটোতো তেতিয়াই কৈ গৈছে যে কলিৰ ৰেখত জলবায়ু বেয়া হ'ব অযোগ্য মানুহে দেশ চলাব অযোগ্য মানুহৰ দ্বাৰা সব মিছইউজ হ'ব মানে অল সেক্টৰত অধৰ্ম হ'ব কিবা হ'ব ধৰ্ম কোনো নকৰে কিন্তু ধৰ্মকেন্দ্ৰিক কাজিয়া বাঢ়িব আমি একদম চমুকৈ কুমাৰী পূজাটো কেনেকুৱা যিবিলাক মানুহৰ ল'ৰা ছোৱালী নাই বা যিবিলাকক অকল ল'ৰা সন্তানে লাগে বা যাৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনাত বেয়া মদ চদ খায় বা চব ধৰণৰ ডাউনফল বা কাৰোবাৰ ল'ৰা ছোৱালী জেলত আছে সেইবিলাক মানুহে কুমাৰী পূজাটো কৰিব লাগে কুমাৰী পূজাটো অষ্টমীটো কৰে কিছুমানে নৱমীটো কৰে এই বস্তুটো প্ৰথম প্ৰচলন কৰিছিল বিবেকানন্দই কন্যাকুমাৰীত কৰিছিল একচুৱেলি কি হয় দেৱী 16 বছৰৰ তলৰ মাহেকীয়া নোহোৱা পুষ্পিতা নোহোৱা ছোৱালী বুলি ধৰা হয় তো 16 জনী ছোৱালী ল'ব লাগে 1 বছৰীয়া বেবীটোক সন্ধ্যা বুলি সম্বোধন কৰি পূজা কৰিব লাগে 2 বছৰীয়া ছোৱালীজনীক সৰস্বতী বুলি সম্বোধন কৰি পূজা কৰিব লাগে 3 বছৰীয়া ছোৱালীজনীক ত্ৰিধামূৰ্তি বুলি সম্বোধন কৰি পূজা কৰিব লাগে 4 বছৰীয়া ছোৱালীজনীক কালিকা বুলি সম্বোধন কৰি পূজা কৰিব লাগে 5 বছৰীয়া ছোৱালীজনীক শুভগা বুলি পূজা কৰিব লাগে 6 বছৰীয়া ছোৱালীজনীক উমা বুলি পূজা কৰিব লাগে 7 বছৰীয়া ছোৱালীজনীক মালিনী বুলি পূজা কৰিব লাগে 8 বছৰীয়া ছোৱালীজনীক কুবজিকা বুলি মানে কয় আৰু পূজা কৰিব লাগে 9 নম্বৰজনক সম্ভৱা বুলি পূজা কৰিব লাগে 10 বছৰৰ ছোৱালীজনীক অপৰাজিতা বুলি সম্বোধন কৰি পূজা কৰিব লাগে 11 বছৰ বয়সৰ ছোৱালীজনীক ৰুদ্ৰাণী বুলি সম্বোধন কৰিব লাগে 12 বছৰ বয়সৰ ছোৱালীজনীক ভৈৰৱী বুলি সম্বোধন কৰিব লাগে 13 বছৰীয়া ছোৱালীজনীক মহালক্ষ্মী বুলি কৰিব লাগে 14 বছৰীয়া ছোৱালীজনীক নায়িকা বুলি সম্বোধন কৰি পূজা কৰিব লাগে 15 বছৰ বয়সৰ ছোৱালীজনীক অম্বিকা বুলি কৰিব লাগে আৰু 16 বছৰৰ ছোৱালীজনীক সৰখী বুলি ক'ব এই আমাৰ যে সৰখী বুলি কয় সৰখী বুলি সম্বোধন কৰিব লাগে এটা কথাটো হৈছে কি এই পূজাটো হৈছে ছোৱালীজনী গা চা ধুৱাই খুব ভালকে নতুন কাপোৰ চাপোৰ পিন্ধাই মানে ভৰিত আলপনা আঁকি দিব পাৰিলে ভাল আৰু খোৱা চোৱা বস্তু ভাল মিঠা বস্তু এবিধ এটলিষ্ট 7 বিধ 8 বিধ মিঠা 7 বিধটো লাগেই 7 বিধ মিঠা বস্তু বা ফল মূল দি ভৰি হাতত ধৰি প্ৰণাম চনাম কৰি ভাল বস্ত্ৰ দান কৰিব লাগে আৰু কিছুমান দীঘলীয়া পদ্ধতি আছে তো হেনেকে যদি মানে কুমাৰী পূজা কৰে অষ্টমীৰ দিনা কৰিব পাৰে নৱমীৰ দিনা কৰিলে তেতিয়া মনৰ আশা পূৰ্ণ হয় বুলি প্ৰবাদ আছে গতিকে কুমাৰী পূজাটো ৱেষ্ট বেংগলত খুব বেছিকৈ হয় আমাৰ ইয়াতে বহুতে নাজানে কিন্তু সন্তানৰ উন্নতি আৰু সন্তানৰ প্ৰাপ্তি আৰু সন্তানৰ বিকাশৰ কাৰণেই পূজাটো কৰে আৰু আপোনালোকক খুব খোলাকৈ কৈছোঁ অসমীয়া জাতিৰ মেইন যিজন আমাৰ দৈৱজ্ঞ পুৰুষ মহাপুৰুষ শংকৰদেৱৰ 13 তাৰিখে আপোনাৰ ৰবিবাৰ আছে দশমী তিথিও আছে এই পবিত্ৰ গুৰুজনাৰ আপোনাৰ জন্মোৎসৱ আছিল আবিৰ্ভাৱ আছিল এই পবিত্ৰ দিনটো অসমীয়া জাতি ভাষা সংস্কৃতিৰ এটা এনেকুৱা এটা ধাৰা যিটো ধাৰা আপোনালোকে এৰিব নোৱাৰে তো মই পবিত্ৰ মঞ্চৰ দ্বাৰাই কৈছোঁ আপোনালোকে দুৰ্গা পূজাত যাওক কবচ পিন্ধক কবচে মানুহক অমৰত্ব প্ৰদান কৰে অপৰাজিতা কবচ পিন্ধিব কিন্তু শংকৰদেৱ আমাৰ সৌৰজগতত সূৰ্য স্থানত থকা মানুহ যিজনে অসমীয়া জাতি ভাষা সংস্কৃতি যুগ যুগ ধৰি বান্ধি ৰাখিছিল বান্ধি আছে আৰু শংকৰদেৱ আছে মানে আমি আছোঁ শংকৰদেৱৰ ভাষা সংস্কৃতি আছে মানে জাতি থাকিব মই বিনম্ৰ অনুৰোধ কৰিছোঁ আপোনালোকে 13 অক্টোবৰ ৰবিবাৰ দশমী তিথিৰ দিনা দুৰ্গা পূজাত কবচ পিন্ধক কিন্তু শংকৰদেৱ যে জাতিৰ এটা যে উজ্জ্বল নক্ষত্ৰ সেই কাৰণে আপোনালোকে এই পবিত্ৰ দিনটো ধুমধামেদি সেলিব্ৰেট কৰক আৰু প্ৰচেছনত অংশগ্ৰহণ কৰক
শংকৰদেৱ অবিহনে আমি নাথাকো সেইটো আপোনালোকে মনত ৰাখক জাতি ভাষা সংস্কৃতি থাকিলেহে থাকিব লছ অফ কালচাৰ লছ অফ আইডেণ্টিটি গতিকে কালচাৰ থাকিব লাগিলে শংকৰদেৱ থাকিব লাগিব লছ অফ কালচাৰ লছ অফ আইডেণ্টিটি বহুত বহুত ধন্যবাদ এয়া আছিল আজিৰ এই বিশেষ অনুষ্ঠান আৰু এই বিশেষ অনুষ্ঠানৰ সমান্তৰালভাৱে আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ বাবে সমূহ ৰাজ্যবাসীক সমগ্ৰ দেশবাসীৰ লগতে বিশ্ববাসীক এনি ভাৰত 24 তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি এই অনুষ্ঠানৰ পৰা মই চন্দ্ৰশেখৰ চৌধুৰীয়ে বিদায় লৈছোঁ লগতে আমাৰ গোস্বামী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল আজিৰ অনুষ্ঠান ইমানতে অনুষ্ঠানৰ সামৰণি মাৰিছোঁ ধন্যবাদ